Hello friends, কি খবৰ আপোনালোকৰ মোৰ নাম নীলপল বৰদলৈ হয় আৰু প্ৰথমতে মই আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো আপোনালোকে আজি ৱেবিনাৰখন আপোনালোকৰ বহুত মূল্য সময়খিনি লৈ পেলাই আহিছে ইয়াতে মোৰ লগত আপোনালোকে যে সময় দিছে মই আপোনালোক এটা কথা ইচ্ছাৰ কৰোঁ আপোনালোকৰ এই সময়খিনি মই অভাৱতে যাব নিদিওঁ নিশ্চয় প্ৰেজেন্টেশ্যন ৱেবিনাৰখন আজি মই বহুত প্ৰডাক্টিভিটি কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰ আগতে মই আৰু এটা কথা কৈ দিওঁ মই প্ৰথমবাৰৰ বাবে মই অসমীয়াত ইয়াত প্ৰেজেন্টেশ্যন দি আছোঁ আজি ইয়াৰ আগতে যিমানবিলাক মোৰ প্ৰেজেন্টেশ্যন থাকে যিমানবিলাক ৱেবিনাৰ থাকে মই হিন্দী বা ইংলিছতে কণ্ডাক্ট কৰোঁ কিন্তু বহুত মোৰ অসমৰ আৰু গুৱাহাটীৰ মোৰ বহুতখিনি ক্লায়েণ্টৰ তেওঁলোকৰ কৈছিলে যে ছাৰ আপুনি এটা অসমীয়াত প্ৰেজেন্টেশ্যন এটা ৰাখক বাৰা বিজনেছৰ বিষয়ে যাতে আমি অতি সহজতে আমি বুজিব পাৰোঁ বিজনেছ মডেলটো চ' মই অতি সহজ ভাষাত আপোনালোকৰ আগতে আজি বিজনেছ মডেলটো ৰাখিবৰ কাৰণে চেষ্টা কৰিম IBC বিজনেছ মডেলটো হয় কি বাৰা বিজনেছ কোম্পানীটো কি কৰে বাৰা বিজনেছ হয় কি ডক্টৰ বিবেক বিন্দ্ৰা ছাৰ কোন হয় গোটেইবিলাক প্ৰশ্নৰ আজি মই আপোনালোকক উত্তৰ দিম প্ৰেজেন্টেশ্যনটোত আৰু মই চেষ্টা কৰিম আপোনালোকে আজি এই প্ৰেজেন্টেশ্যনটো এটেণ্ড কৰাৰ পিছত ভৱিষ্যতলৈকে আপোনালোকৰ যদি কোনো ডাউট নাথাকে IBC বিজনেছ মডেলটোৰ ওপৰত বা ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ বা বাৰা বিজনেছ কোম্পানীৰ ওপৰত যিখিনি জানিব লগা কথা আছিল গোটেইখিনি মই আজি আপোনালোকক এক্সপ্লেইন কৰিব চেষ্টা কৰিম আৰু যিসকলে অসমীয়া বুজি নাপায় বা অসমৰ বাহিৰৰ হয় মোৰ যিখিনি ক্লায়েণ্ট মই দেখিছোঁ জইন কৰিছে কিছুমানে তেওঁলোকক मैं उन लोगों से रिक्वेस्ट करना चाहूँगा कि काइंडली आप लोग इस मीटिंग से आप लोग लीव हो सकते हैं क्योंकि ये पूरा प्रेजेंटेशन SMS में होने वाला है सो आप लोग के यदि अगर आप लोग को समझ में आता है तो आप प्लीज ठीक कीजिए अगर नहीं आता है तो SMS समझ में नहीं आता है तो बेटर होगा आप लोग ये मीटिंग को लीव ही करें कल परसों में फिर से मैं अपना प्रेजेंटेशन रखूंगा इंग्लिश और हिंदी में तो वो आप लोग के काफी ज्यादा सुविधा होगा सो मैं आप लोगों को आज ही बेसी समय आप लोग वेस्ट नकर प्रेजेंटेशन तो आप लोगों को स्टार्ट करी आसो सो सपन যদি আপোনাৰ পুৰা আপুনি কৰিব লাগিব আপোনাৰ সপোন পুৰা কৰিবৰ কাৰণে বেলেগ নাই এই স্লাইডটোৰ মিনিংটো এইটোৱে হ'ল যদি আপোনালোকৰ ডাঙৰ ড্ৰিম আছে যেসবে বহুতে ইয়াৰে ভাবি আছে যে এটা মোৰ ডাঙৰ ঘৰ লাগে বা এখন ডাঙৰ গাড়ী কিনিব লাগে বা অথবা বহুতে ভাবি আছে যে মই মোৰ নিজৰ পেৰেণ্টছ নিজৰ মা দেউতাৰ কাৰণে যাতে তেওঁলোকে মোৰ কাৰণে বহুত কৰিছে তেওঁলোকক যে ভাল লাইফষ্টাইল এটা মই এই বয়সত মই দিব পাৰোঁ নিজৰ ল'ৰা ছোৱালী নিজৰ ৱাইফক এটা ভাল জীৱন এটাৰ ফালে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে যদি আপোনালোকৰ হাতত সেনেকুৱা ভাল প্লেটফৰ্ম নাই বা বহুতৰ তাত আছে যদিও সেই প্লেটফৰ্মটোৰ পৰা সেই চ'ৰ্চটোৰ পৰা আপোনালোকে হয়তো সেই লাইফষ্টাইলটো আপোনালোকে এচিভ কৰিব পৰা নাই সেইখিনি সপোনলৈ পূৰণ কৰিব পৰা নাই যিটো আপোনালোকে বিচাৰে তেনেহ'লে এই প্ৰেজেন্টেশ্যনটোৰ পিছত আজি এই কোম্পানীটো এই বিজনেছ মডেলটো আপোনালোকৰ কাৰণেই হয় চ' এই প্ৰেজেন্টেশ্যনটো শেষ হোৱাৰ লগে মই আশা কৰোঁ আপোনালোকে এই ডাইৰেকশ্যন যিটো আপোনালোকে বিচাৰি আছে যিটো এটা স্ক'প যিটো এটা প্লেটফৰ্ম বিচাৰি আছে আপোনালোকৰ নিজৰ সপোন ড্ৰিমবিলাক ফুলফিল কৰিবৰ কাৰণে সো এই গোটেইবিলাক প্ৰশ্ন আপোনালোকে ইয়াতে উত্তৰ পাব বুলি সো উইল ষ্টাৰ্ট দ্য প্ৰেজেন্টেশ্যন প্ৰথম কথাটো হ'ল ইয়াতে লিখা আছে যে বিজনেছ অপৰচুনিটি ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচালটেণ্ট কথাটো হ'ল বহুত নেটৱৰ্ক মাৰ্কেটিং বা MLM কোম্পানী ৱৰ্ড ইউজ কৰে বিজনেছ অপৰচুনিটি বুলি কিন্তু এইটো কোনো নেটৱৰ্ক মাৰ্কেটিং বা MLM কোম্পানীৰ প্ৰেজেন্টেশ্যন নহয় য'ত নেকি আপোনাৰ জোৰা লগোৱা বা আপুনি চেইন বনোৱা প্ৰডাক্ট বেচা সেই কথা হ'ব বাৰা বিজনেছ জেনুইন এটা বিজনেছ মডেল হয় আৰু এই বিজনেছ মডেলটো এই অপৰচুনিটিটো আমাৰ আগলৈ লৈ আহিছে ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে যাক নেকি আমি সকলোৱে চিনি পাওঁ তেওঁ এছিয়াৰ ভাৰতৰ এছিয়াটো নম্বৰ 1 বিজনেছ কোচ হয় লগতে তেওঁ ৱৰ্ল্ড ৱাইড গোটেই পৃথিৱীৰ টপ 30 বিজনেছ কোচৰ ভিতৰত তেওঁ আছে অল ইণ্ডিয়াৰ এজনেই বিজনেছ কোচ এই গোটেই ৰেংকিঙত স্থান পাইছে সেইজন হ'ল ডক্টৰ বিবেক বিন্দ্ৰা ছাৰ চ' তেওঁ নিজেই এই অপৰচুনিটি ক্ৰিয়েট কৰিছে এই প্লেটফৰ্মটো ক্ৰিয়েট কৰিছে যাতে দেশৰ সকলো শ্ৰেণীৰ মানুহে আমাৰ লগত জড়িত হৈ পেলাই আমি এণ্টাৰপ্ৰেনাৰশ্বিপ মাইণ্ডছেটটো বিল্ড কৰিব পাৰোঁ তেওঁলোকে যাতে বাৰা বিজনেছ তেওঁৰ লগত একেলগে খোজৰ লগত খোজ মিলাই পেলাই আগবাঢ়ি যাব পাৰে চ' সেইকাৰণে ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে প্লেটফৰ্মটো বনাইছে সকলো শ্ৰেণীৰ মানুহৰ কাৰণে প্ৰেজেন্টেশ্যন ষ্টাৰ্ট কৰাৰ আগত আমি এইখিনি কথা কোৱা আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো কোনো নেটৱৰ্ক মাৰ্কেটিং বা MLM কোম্পানীৰ প্ৰেজেন্টেশ্যন নহয় য'ত আপোনাৰ ডাঙৰ সপোন দেখুওৱা হ'ব য'ত আপোনাক চেইন বনোৱা কথা কোৱা হ'ব যে আপুনি আৰু দুজনক বেচিব তাৰ পৰা তেওঁ আৰ্নিং পাব IBC মডেলটো কমপ্লিট ইয়াৰ লগত ডিফাৰেণ্ট হয় যেতিয়া আপুনি IBC হয় এইটো বহুতৰ সেইটো লাগিব পাৰে কাৰণ কি আমি ইয়াতে যেতিয়া বহুতে IBC বনাই আছিল IBC এটা কয় IBC এটা বনাব পাৰে সো সেইটো কাৰণে মানুহ ভাবে যে এইটো চেইন চিষ্টেম নেটৱৰ্ক মাৰ্কেটিং টাইপৰ বিজনেছ হয় নহয় আপুনি যদি IBC আপোনাৰ থ্ৰুদি কাৰোবাক জইন কৰে তেওঁ জইন কৰাৰ লগে আপুনি তাৰ কমিশ্যন পাব আৰু তেওঁ ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব আপুনি তেওঁৰ ৰেছপঞ্চিবিলিটি ল'ব নালাগে কোম্পানী কমপ্লিট তেওঁৰ ৰেছপঞ্চিবিলিটি লয় এজন IBC তেওঁ বিজনেছ কৰোৱা তেওঁ ট্ৰেইনিং দিয়া তেওঁ হেণ্ডল কৰা কমপ্লিট ৰেছপঞ্চিবিলিটি কোম্পানী হয় যদি এইটো কোনো নেটৱৰ্ক মাৰ্কেটিঙৰ কোনো চিমিলাৰিটি নাই যেহেতু এটা বিজনেছ মডেল হয় ইনভেষ্টমেণ্ট ইয়াতে আছে আৰু সবতকৈ ধুনীয়া কথা এইটো হয় যে যিটো ইনভেষ্টমেণ্ট আপুনি এটা কৰে বিনিয়োগ ইনভেষ্টমেণ্ট সেই পইচাটো আপোনাৰ ৰিফাণ্ড হৈ যায়
কাৰণ কি আপুনি বহুত কম ইনভেষ্টমেণ্ট আমি ইয়াতে লওঁ যেতিয়া আপুনি বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে ইনভেষ্টমেণ্ট সদায় প্ৰয়োজন হয় আপোনালোকেও জানে বহুত বিজনেছত পইচা ৰিফাণ্ড হয় কিন্তু ইয়াতে বহুত কম সময়ৰ ভিতৰতে আপোনাৰ 1-2 মাহৰ ভিতৰতে পইচা ৰিফাণ্ড হৈ যায় ইয়াৰ ৰিজনটো এটা যে ইনভেষ্টমেণ্ট বহুত কম গতিকে যিখিনি পইচা আপুনি লগায় সেই পইচাখিনি আপুনি ৰিফাণ্ড পাই যায় আৰু এই ৱেবিনাৰখন যেতিয়া চলি থাকিব মই আপোনালোকক কোনো লাইভ কুৱেশ্যন ল'বলৈ মই নোৱাৰিম মই সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে যাতে পেন আৰু পেপাৰ লৈ থাকে যিবিলাক আপোনাৰ ডাউটৰ যিবিলাক কুৱেশ্যন থাকে আপোনালোকে নোট ডাউন কৰে যাতে এই ৱেবিনাৰ শেষ হোৱাৰ লগে লগে মই আপোনালোকৰ সেই গোটেইবিলাক কুৱেশ্যনৰে মই এনচাৰ দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আৰু মই চবৰে কুৱেশ্যন ল'ম মই এইটো আপোনালোকক এশ্বেৰ কৰি আছোঁ যে আপোনালোকে ৱেব প্ৰেজেণ্টেশ্যন শেষ হোৱাৰ পিছত আজি ৱেবিনাৰখন এটেণ্ড কৰাৰ পিছত আপোনালোকে অপৰচুনিটি বিজনেছ মডেলটোৰ ওপৰত আৰু যাতে আপোনালোকৰ কোনো ডাউট নাথাকে আপোনালোকৰ যদি বেলেগৰ লগত কেতিয়াও কথা পাতিব লগা নহয় ইয়াৰ বিষয়ে বুজিবৰ কাৰণে সো আমি আজি মেইন কোনকেইটা পইণ্টৰ পৰা আজি কথা পাতিম এবাউট বাৰা বিজনেছ আৰু ডক্টৰ বিবেক বিন্দাছ ছাৰৰ বিষয়ে আমি অলপ বুজিম আমি জানিম বাৰা বিজনেছ কোম্পানীটোৱে কি হয় কেনেকৈ ফাংচন কৰে কাম কৰে ডক্টৰ বিবেক বিন্দাছ ছাৰ কোন হয় তেওঁ কিয় কাৰণে এই বিজনেছ অপৰচুনিটিটো আনিবৰ কাৰণে প্ৰয়োজন হয় এই গোটেইবিলাক কথা আমি ইয়াত বুজিবৰ কাৰণে চেষ্টা কৰিম IBC বিজনেছ মডেল মিনি ফ্ৰেঞ্চাইজি আপুনি ক'ব পাৰে ডিলাৰশ্বিপ ক'ব পাৰে আপোনাৰ এইটো এজেঞ্চি ক'ব পাৰে বাৰা বিজনেছৰ এইটো কি হয় কেনেকৈ এইটো ৱৰ্ক কৰে কেনেকৈ কাম কৰে আপুনি কেনেকৈ ইয়াৰ লগত জড়িত হৈ পেলাই ইয়াৰ পৰা আপুনি বিজনেছ কৰিব পাৰিব পইচা ইনকাম কৰিব পাৰিব বাৰা বিজনেছৰ প্ৰডাক্ট যিবিলাকৰ ওপৰত আমি মাৰ্কেটত প্ৰমোট কৰি বিজনেছ কৰি ৰেভিনিউ জেনেৰেট কৰোঁ মানি মেকিং মডেল যিটো আমি ক'ব পাৰোঁ বাৰা বিজনেছৰ প্ৰডাক্ট প্ৰগ্ৰামবিলাক কি আছে ইয়াৰ বিষয়ে আমি বুজিম সাপোর্ট সিস্টেম IBC হৈ পেলাই আপুনি কি সাপোর্ট পায় কোম্পানী বিজনেছ কৰিবৰ কাৰণে আপোনাক কি ফেসিলিটি দিয়া হয় কি সাপোর্ট দিয়া হয় এই গোটেইখিনি বস্তু আমি ইয়াতে বুজিম এই বিজনেছটো আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি কি ষ্টেপ ল'ব লাগিব কেনেকৈ আপোনালোকে ইয়াতে আগবাঢ়িব পাৰিব গ্ৰোথ হয় কেনেকৈ গোটেইখিনি বস্তু আমি ইয়াতে ক'ম লাষ্টত কুৱেশ্যন এনচাৰ সেশন যিটো মই আপোনালোকক অলৰেডি কৈছিল প্ৰথম স্লাইডখন হ'ল এই বিজনেছ মডেলটো হয় কাৰ কাৰণে ৱৰ্কিং প্ৰফেশ্যনেল যদি আপোনালোকে কোনোবাই চাকৰি কৰি আছে জব কৰি আছে যদি জব কৰি পেলাই আপোনালোকে দেখিছে যে আপোনাৰ জবৰ যিখিনি আপোনালোকে আৰ্নিং কৰে যাত নেকি আপোনাৰ পুৰা অভাৱখিনি আপোনাৰ পূৰণ হয় কিন্তু আপোনাৰ লাইফত যেটো এক্সপোনেনশিয়েল গ্ৰোথ বুলি আমি যেটো কওঁ যেটো আপুনি নিজৰ এক্সপোনেনশিয়েল গ্ৰোথৰ যে ড্ৰিমবোৰ ফুলফিল কৰিবৰ কাৰণে যেটো আপোনাৰ প্লেটফৰ্ম প্ৰয়োজন হয় তাতে আপুনি হয়তো জব কৰি পেলাই কৰিব পাৰে তেতিয়ালে এই ৱেবিনাৰখন আপোনাৰ কাৰণে হয় যদি কোনোৱে জব কৰি আছে ভাবে যে কি মই গ্ৰোথ ল'ব লাগে বেলেগ কোম্পানীত জব কৰিব লাগে কিন্তু মোৰ হাই এডুকেশ্যন নাই বা মই স্কোপ পোৱা নাই সো মোৰ নলেজ আৰু আৰ্নিং দুটা গ্ৰোথ কৰিব লাগে তেওঁৰ কাৰণে এই প্লেটফৰ্মটো হয় যদি আপুনি বেলেগৰ আন্ডাৰত কাম কৰি আছে বেলেগৰ কোম্পানীত কাম কৰি নিজৰ কাৰণেও সময় নিজৰ ফেমিলিৰ কাৰণেও যদি আপুনি সময় দিব পাৰে তেন্তে অবভিয়াছলি এই বিজনেছ মডেলটো আপোনাৰ কাৰণে হয় আৰু যদি বহুতৰ আছে যে জব সিকিউৰিটি নে কোম্পানী বা ক'বাত কামটো কৰি আছে কিন্তু আপোনাৰ তাতে জব সিকিউৰিটি নাই যেতিয়া আপোনাৰ কাম গুচি যাব পাৰে বা আপুনি সেই সিকিউৰিটি ফিল কৰা নাই তেতিয়া আপোনাৰ কাৰণে নিশ্চয় বিজনেছ মডেল বহুত ইম্পৰ্টেন্ট হয় আপুনি এই বিষয়ত বুজাটো বহুত ইম্পৰ্টেন্ট হয় বেলেগৰ আন্ডাৰত কাম কৰিবৰ কাৰণে অসুবিধা পাইছে নিজৰ কিবা ষ্টাৰ্টআপ কৰিম বুলি ভাবিছে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে কিন্তু সাফিচিয়েন্ট ফান্ড নাই আপোনাৰ পইচা নাই বা ডাইৰেকশ্যন নাই তেতিয়াহ'লে এই বিজনেছ মডেলটো আপোনাৰ কাৰণে বহুত কামৰ বিজনেছ মডেল আপোনাক এই ৱেবিনাৰখন আপুনি এটেণ্ড কৰাটো বহুত ইম্পৰ্টেন্ট আপোনাৰ কাৰণে এজ এ এণ্টাৰপ্ৰেনৰ কাৰণে এজন বিজনেছমেনৰ কাৰণে যদি আপোনাৰ বৰ্তমান কোভিডৰ পেণ্ডেমিক চলি আছে যদি আপোনাৰ বিজনেছ আপোনাৰ ডাইৰেকশ্যন বৰ্তমান ভাল চলা নাই বেলেগ নতুন আপুনি ভাবি আছে কি মই নতুন নেক্সট লেভেল এডভান্স লেভেললৈকে যাব লাগিব ই-কমাৰ্চত নিজৰ অনলাইনলৈকে বিজনেছ মুভ কৰিব লাগিব তেতিয়া কাৰণে অবভিয়াছলি বিজনেছ মডেলটো আপোনাৰ হয় বিজনেছ কৰি যে চলি আছে আপুনি নতুন লগতে কিবা এডিশনাল সোর্স অফ ইনকাম আপুনি যদি বিচাৰে যে মই আৰু বিজনেছৰ লগত আৰু কিবা নতুন এটা সোর্স অফ ইনকাম যদি জেনাৰেট কৰিব বিচাৰে তেতিয়াহ'লে এই বিজনেছ মডেলটো আপোনাৰ কাৰণে হয় আপুনি এই ৱেবিনাৰখন আপোনাৰ কাৰণে হয় যদি আপুনি ভাবি আছে যে বিজনেছটো ঠিকই আছে নিজৰ জায়গাত মোৰ বিজনেছটো ঠিকই আছে কিন্তু মই আৰু এটা নতুন ষ্টাৰ্টআপ কৰিব লাগে তাৰ কাৰণে মোক আইডিয়াছ লাগে ডাইৰেকশ্যন লাগে নতুন বিজনেছত মই প্ল্যান কৰিছো তেতিয়া সেইটো কাৰণেও আপোনাৰ কাৰণে এই বিজনেছ মডেলটো হয় এক গতিকে আপুনি যদি এজন এণ্টাৰপ্ৰেনৰ আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় যে প্ৰেজেন্টেশনটো আপোনালোকে এইটো বিষয়ে ভালকৈ গোটেই বিজনেছ আইডিয়া বিষয়ে শিকিব পাৰে এজন ষ্টুডেন্টৰ কাৰণে যদি ভাবে মই পঢ়ি আছো পঢ়াৰ লগত মই এটা আদাৰ সোর্স অফ ইনকামো মই জেনাৰেট কৰিব বিচাৰো মই শিকিম আৰু এটা সোর্স অফ ইনকামো জেনাৰেট কৰিম তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আজি ৱেবিনাৰখন যদি ভাবি আছে পঢ়া শুনা কমপ্লিট হ'ল কিন্তু মই জব পোৱা নাই কিবা এটা কৰিব লাগিব কৰা আশা আছে ডাঙৰ কিবা এটা কৰাৰ সপোন আছে আপোনাৰ কাৰণে এই প্লেটফৰ্মটো আপোনাৰ একদম ৰিলেভেন্ট প্লেটফৰ্ম হয় আৰু বহুতে পঢ়া শুনা কমপ্লিট কৰি চাকৰি বিচাৰিব গৈ আছে চাকৰিত কথাটোলকে এক্সপেৰিয়েন্স বিচাৰে কথাটো হেনুকা হয় যে মুৰ্গী আগত আহিছিল আপুনি আগতে আহিছিল যদি কাম কৰা সুযোগ নাপায় মানুহ এক্সপেৰিয়েন্স কৰ পৰা আহিব সো হেতু তেওঁলোকৰ কাৰণে এই প্লেটফৰ্মটো বহুত এটা ৰিলেভেন্ট প্লেটফৰ্ম যেটো ডক্টৰ বিবেক বিন্দাছ ছাৰে বনাইছে
যদি ভাবিছে যে মই ষ্টাৰ্টআপ কৰিম কিবা কাম কৰিম ষ্টুডেণ্ট পঢ়া শুনা কমপ্লিট হ'ল কিন্তু ফাণ্ডিং নাই পইচা পাতি সিমান যোগাৰ কৰিব পৰা নাই ডাঙৰ বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে বা এক্সপিৰিয়েঞ্চৰ কম আছে যে মই ডাঙৰ কোৱা বিজনেছত পইচা লগাবৰ কাৰণে আপোনালোকে এই প্ৰেজেণ্টেশ্যনটো বাৰা বিজনেছ প্লেটফৰ্ম কোম্পানীটো আপোনালোকৰ কাৰণে একদম ৰিলিভেণ্ট কোম্পানী হয় তাৰ কাৰণে যদি ভাবে যে নৰ্মেল ফৰ্মেল এডুকেশ্যনটো ল'লোঁ আৰু মই যদি আজি আগবাঢ়িব লাগে মোক ইনফৰ্মেল এডুকেশ্যন অলপ টেকনিকেল এডুকেশ্যন এডভান্স লেভেলৰ বিজনেছ ট্ৰেইনিং গাইডেন্স স্কিলছ ডেভেলপমেণ্টৰ ওপৰত মোক কৰ্চেছৰ প্ৰয়োজন হয় কিন্তু তাৰ কাৰণে মই যদি MBA কৰিব ভাল হাইলি MBA কৰিব যাওঁ ভাল ইনষ্টিটিউটত পঢ়িবৰ কাৰণে ফাণ্ডিঙৰ সুবিধা আছে তেতিয়া আপোনালোকৰ কাৰণে বাৰা বিজনেছ চবতকৈ ৰিলিভেণ্ট এটা প্লেটফৰ্ম হয় এটা কোম্পানী য'ত আপুনি লাৰ্ণিং আৰ্নিং ট্ৰেইনিং গোটেইখিনি বস্তু এটা জেগাতে পায় যদি আপুনি হাউচৱাইফ হয় আপোনাৰ কাৰণে বিজনেছ মডেলটো এটা ৰিলিভেণ্ট বিজনেছ প্লেটফৰ্ম হয় যদি হয় ন আপোনাৰ যদি ভাবিব পাৰে যে মই বিয়াৰ আগতে কাম কৰিছিলোঁ মই এতিয়া আকৌ নিজৰ কেৰিয়াৰ ৰিষ্টাৰ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে আপুনি IBC হিচাপে ইয়াতে জইন কৰিব পাৰে বাৰা বিজনেছ আপুনি জইন কৰিব পাৰে ঘৰত সেই ঘৰৰ খৰচ আজি যুগত যদি চাবলৈ যাওঁ মিডল ক্লাছ ফেমিলি এটা এজনৰ আৰ্নিঙৰ ওপৰত এটা ভাল কেতিয়াও চ'ৰ্চ আপুনি জেনেৰেট কৰিব নোৱাৰে ভাল এটা লাইফ কেতিয়াও আপুনি স্পেণ্ড কৰিব নোৱাৰে চাৰিওফালে আপোনাৰ খালি অভাৱেই দেখা হ'ব যদি ভাবে যে ঘৰৰ খৰচটো মই মোৰ নিজৰ কণ্ট্ৰিবিউশ্যন দিব বিচাৰোঁ তেতিয়াহ'লে আপুনি IBC হিচাপে আমাৰ লগত জইন কৰিব বিচাৰে নিজৰ আত্মসন্মান নিজৰ স্বাভিমান যে মই খুদা হাউচৱাইফ হৈয়ে থাকি গ'লো জীৱনটো মই যেতিয়া নিজৰ কিবা এটা কৰি নিজৰ এটা পৰিচয় আহে মই সমাজৰ লগত খোজ মিলাব পাৰোঁ তেতিয়াহ'লে আপুনি আপোনাৰ কাৰণে বাৰা বিজনেছ প্লেটফৰ্মটো বহুত এটা ৰিলিভেণ্ট প্লেটফৰ্ম হয় যদি ভাবে যে মই আজি যুগৰ বিষয়ে জানি মই মোৰ ল'ৰা ছোৱালীকো গাইড কৰিব বিচাৰোঁ তেতিয়াহ'লেও আপুনি এই প্লেটফৰ্মটোৰ লগত আপুনি জড়িত হ'ব পাৰে নিজৰ স্বাভিমান নিজৰ আত্মসন্মান যদি আপুনি বঢ়াই পেলাই এজন ভাল নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে হাউচৱাইফৰ লগতে নিজৰ আইডেণ্টিটিটো এৰি পেলাই মই এটা নিজৰ বজুত যিটোক কয় নিজৰ ব্যক্তিত্ব যদি বিকাশ কৰিব বিচাৰে তেতিয়াহ'লেও আপুনি IBC বাৰা বিজনেছ প্লেটফৰ্মটো আপুনি জইন কৰিব পাৰে চ' ফ্ৰেণ্ডছ অলপমান মোৰ বিষয়ে মই কৈ দিওঁ আপোনালোকে বহুতে মোক হয়তো মোৰ ভিডিঅ' দেখা পাইছে মোৰ লগত কথা পাতিছে চ' মই কোন হয় চ' মোৰ নাম নীলোৎপল বৰদলৈ আপোনালোক সকলোৱে জানে মোৰ বহুত ভিডিঅ'জ দেখিছে বা মোক পাৰ্চনেলি বহুত লগত কথা পাতিছোঁ মই বাৰা বিজনেছ কোম্পানী জইন কৰাৰ আগতে মই কৰ্পৰেটত জব কৰিছিলোঁ এনেই মই হোটেল মেনেজমেণ্ট গ্ৰেজুৱেট হয় প্লাছ মই MBA কৰি উঠিছোঁ মাৰ্কেটিঙত চ' মিডল ক্লাছ ফেমিলি ল'ৰা হয় বিজনেছ কৰা আশা সপোন বহুত দিন আগৰ পৰাই আছিল মানে ক'ব গ'লে ষ্টাৰ্টিঙৰ পৰাই আছিলে মই জানিছিলোঁ এটা কথা যে লাইফত কিবা ডাঙৰ কৰিব লাগে চ' চাকৰি কৰি থাকোঁতেও মই CCD ডমিন'জ এৰামাকৰ নিচিনা কোম্পানী মেনেজাৰ পষ্টত হায়াৰকিত মই কাম কৰা চ' অলমষ্ট 10 বছৰৰ মোৰ এক্সপিৰিয়েঞ্চ আছে মই কৰ্পৰেট লেভেলত ভাল হায়াৰকি পজিশ্যনত কাম কৰা চ' জব কৰি থাকোঁতেও সৰু সুৰা বিজনেছ কিছুমান মই ট্ৰাই কৰি আছিলোঁ কাৰণ মই এটা বস্তু ক্লিয়াৰিটি আছে যে মই মোৰ নিজৰ লাইফত যিটো এক্সপ'নেনচিয়েল গ্ৰ'থ বিচাৰি আছোঁ মই চাকৰি কৰি কেতিয়াও ফুলফিল কৰিব নোৱাৰোঁ চ' তাৰ কাৰণে মই বিজনেছ কৰিব লাগিব সাহস নাছিল চাকৰি এৰি পেলাই বিজনেছ কৰিবৰ কাৰণে কমপ্লিট চ' চাকৰিৰ লগতে সৰু সুৰা বিজনেছ কিছুমান ট্ৰাই কৰি আছিলোঁ কিন্তু কয় না ফেইল হৈ আছিল ইমান দেখাত যিমান ভাল সহজ যেন লাগে বস্তুবিলাক সহজ নহয় বহুত কিছুমান কথা আহি পৰে তাতে আপোনাৰ পঢ়া শুনা কৰিলেও প্ৰেক্টিকেল লাইফত যে বিজনেছ কৰিবলৈ যায় বহুত কিছুমান স্কিলছৰ প্ৰয়োজন হয় বহুত কিছুমান থিয়ৰী হেনে সময়তে ডক্টৰ বিপিন ছাৰক বহুত বেছি ফ'ল' কৰিছিলোঁ মই ফ'ল' কৰোঁতে ফিল হৈছিল যে মই লাইফত যিটো ছাকচেছ বিচাৰি আছিলোঁ যে এণ্টাৰপ্ৰেনৰ হ'ব পৰা যিটো গ্ৰ'থ বিচাৰি আছিলোঁ চামহাও ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে এজন পাৰ্চন এইটো এটা এনেকুৱা এটা প্লেটফৰ্ম যোনে মোক আগবঢ়াই নিবৰ কাৰণে সহায় মানে ছাপৰ্ট দিব চ' সেনেকুৱাই এক বছৰ কমপ্লিট হ'ল মোৰ এক বছৰত বেছি হ'ল মোৰ বাৰা বিজনেছ IBC হিচাপে জইন কৰা যেতিয়া মই জইন কৰিছিলোঁ পইচা আৰ্নিংটো মোৰ ছেকেণ্ডাৰী ফেক্টৰ আছে মোৰ আৰ্নিংটো মোৰ মেইন ফ'কাছ নাছিলে মোৰ বাছি যে লাৰ্নিং মই এটা বহুত বস্তু কিছুমান বস্তু শিকিব পাৰিম লাইফ টাইম লাইফ ডাইৰেকশ্যন পাম যে বিজনেছত মোৰ যিটো সফল হোৱাত মোক সহায় কৰিব চ' সেই মটিভেশ্যন এটা লৈ পেলাই মই বাৰা বিজনেছত জইন কৰিছিলোঁ আজি মই নিজৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ অনাৰ হয় মাতৃভূমি ফাউণ্ডেশ্যন যোনে ই-কমাৰ্চ আৰু আপোনাৰ ডিজিটেল মাৰ্কেটিঙৰ ছেক্টৰত মই কাম কৰি আছোঁ চ' ছাকচেছফুলি মোৰ কোম্পানীৰ ৰিচেছনৰ সময়তো ভাল চলি আছিলে আজি নিজৰ এটা কমপ্লিট টিম এটা মেন পাৱাৰ লৈ পেলাই এটা সফল এণ্টাৰপ্ৰেনৰ লিষ্টত এটা এক্সপ'নেনচিয়েল গ্ৰ'থ যিটো লাইফত বিচাৰি আছিলোঁ যিটো মোৰ আজি দেখা ষ্টাৰ্ট হৈছে তাৰ কাৰণে থেংকছ ফৰ ডক্টৰ বিপিন ছাৰক ক'ব লাগিব তেওঁৰ গাইডেঞ্চৰ কাৰণে এইখিনি বস্তু ফুলফিল হৈছিলে আৰু আজি পেন ইণ্ডিয়াত বহুত ডাঙৰ নেটৱৰ্ক এটা মোৰ আছে যে মোৰ অকল IBC অকল গুৱাহাটী অসমৰ পৰাই নহয় অসমৰ ইণ্ডিয়াৰ বিভিন্ন ঠাইৰ পৰা মোৰ IBCs মই বনাইছোঁ বহুত IBC মোক কয় তেওঁলোকৰ এতিয়া বহুত ভাল এটা সম্পৰ্ক মোৰ গঢ়ি উঠিছে চ' এটা ভাল গোটেই পেন ইণ্ডিয়াত মানে ভাল নেটৱৰ্ক বনোৱা বুলি মই আশা কৰিব পাৰোঁ ক'ব পাৰোঁ
এইটো ৰিসেন্ট এচিভমেন্ট এইটো ক'ব গ'লে মোৰ লাইফৰ সবতকৈ ডাঙৰ এটা গেম চেঞ্জাৰ আছিলে য'ত নেকি মই ফুল্লি ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচালটেণ্ট হিচাপে মই কাম কৰা আগবাঢ়ি আহিলোঁ যে মই নিজৰ ওপৰত বিশ্বাস আহিল যে মই নিজেও এজন সফল IBC হিচাপে কাম কৰিব পাৰিম আৰু নিজৰ লগত আৰু বহুতৰ গ্ৰোথত মই সহায় কৰিব পাৰিম ৰিচেণ্টলি মই ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ বেষ্ট বিজনেছ কনচালটেণ্ট এৱাৰ্ড পাইছিলোঁ চ' ইটছ লাইক এ গেম চেঞ্জাৰ ফৰ মি ইয়াৰ পিছত মই ফুল ফেজত বিজনেছত IBC বিজনেছৰ লগত জড়িত হ'লোঁ বাৰা বিজনেছৰ লগত জড়িত হ'লোঁ আৰু ক'ব গ'লে আজি এজন সফল IBC হিচাপে আপোনালোকৰ আগত মই থিয় হৈ আছোঁ আজি আপোনালোকৰ প্ৰেজেণ্টেশ্যন লৈ আছোঁ যিটো কাৰণে ইয়াৰ কিছুমান সৰু সপোন যিবিলাক মোৰ পূৰণ হৈছিল আজি 1 বছৰৰ এই জাৰ্ণিটোতে 1 বছৰৰ পৰা যিখিনি মই ভাবোঁ যিখিনি ড্ৰিমছ মই ফুলফিল কৰিব পাৰিছোঁ যিখিনি মোৰ সপোন আছিলে চ' তাৰ এজন এণ্টাৰপ্ৰেনৰ হোৱা ছাকচেছফুল এণ্টাৰপ্ৰেনৰ হোৱা য়েছ মই এজন আজি নিজৰ এটা কোম্পানীৰ যি অনাৰ হয় প্লাছ সফল IBC বিজনেছ মডেলটো ৰান কৰি আছোঁ এজ এ ছাকচেছফুল IBC হয় নিজৰ এজন ইউটিউবাৰ হয় এজন ভিডিঅ' ইনফ্লুৱেঞ্চিং যিটো কয় ভিডিঅ'ৰ থ্ৰুৱেদি মানুহৰ লগত কথা মানুহৰ ওচৰত পোৱা এজন ইউটিউবাৰ এজন ভিডিঅ' ইনফ্লুৱেঞ্চাৰৰ জাৰ্ণি মই এতিয়া ষ্টাৰ্ট কৰিব পাৰিলোঁ এজন ভাল মেণ্টৰ এজন কোচ ক'ব পাৰে মোৰ লগতে মই বহুত IBC বিলাকক মই ট্ৰেইন কৰোঁ বিজনেছ কনচালটেণ্টবিলাকক ট্ৰেইন কৰোঁ তেওঁলোকক গ্ৰোথত মই সহায় কৰিব পৰা হ'লোঁ বহুত মানুহৰ বিজনেছৰ বাৰ্নিং প্ৰব্লেম মই বুজি পোৱা হ'লোঁ তেওঁলোকক ৰাইট ডাইৰেকশ্যন দিব পৰা হ'লোঁ চ' এজন ভাল মেণ্টৰ এজন ট্ৰেইনাৰ হিচাপে নিজক আজি পৰিচয় মই দাঙি ধৰিব পাৰোঁ অলৰেডি এটা পেন ইণ্ডিয়াত বহুত ডাঙৰ এটা নেটৱৰ্ক এটা মই বনালোঁ অলৰেডি মই আপোনাক কৈছোঁৱেই বহুত আজি চিনাকি গোটেই ইণ্ডিয়াত বহুত IBCs সফল IBCs বা মোৰ লগত ক্লায়েণ্ট বহুত ডাঙৰ বিজনেছমেনৰ লগত মোৰ আজি কণ্টেক্ট আছে তেওঁলোকৰ মই কথা পাতোঁ তেওঁলোকৰ লগত মোৰ ভাল এটা ৰিলেশ্যন বনোৱা আছে বাৰা বিজনেছ ছাকচেছফুল বিজনেছ কনচালটেণ্ট সেইটোতো আপোনাক অলৰেডি ক'লোঁ যিটো কাৰণে মই ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ পৰা ৰিচেণ্টলি এৱাৰ্ডো পাইছিলোঁ বেষ্ট বিজনেছ কনচালটেণ্ট এৱাৰ্ড চ' এইটোতো মোৰ সৰু এচিভমেণ্ট আছিল এইটো নহয় যে মই আপোনালোকক মোৰ বিষয়ে ইয়াতে কৈ আছোঁ ইয়াৰ বিষয়ে মোৰ বিষয়ে কোৱা এটাই ৰিজন হয় যাতে মই এটা কথা বিলিভ কৰোঁ মই এজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰা হয় যদি মই কৰিব পাৰিছোঁ আপোনালোকে নিশ্চয় কৰিব পাৰিব চ' সেইটো আশাৰে মই এইখিনি মোৰ বিষয়ে আপোনালোকক প্ৰেজেণ্টেশ্যন দিলোঁ চ' ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ বিষয়ে অলপ আপোনালোক সকলোৱে জানেই মই বৰ বিশেষ এটা তেওঁলোকক ক'ব দৰকাৰ নাই চ' ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ বিষয়ে মই আপোনাক এইখিনিয়ে কওঁ তেওঁ এছিয়াৰ ভিতৰত নম্বৰ 1 বিজনেছ কোচ হয় অলৰেডি মই আপোনালোকক কৈছোঁ আৰু এনেকুৱা এটা কিছুমান বেকগ্ৰাউণ্ডৰ বিষয়ে মই আপোনালোক কওঁ যে যিটো বিষয়ে আপোনালোকে ইমান সঠিকভাৱে বহুতে নাজানে ডক্টৰ বিবেক বিন্দ্ৰা ছাৰ আপোনাৰ মোৰ দৰে এজন বহুত ল' ক্লাছ মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে তেওঁ সৰুতে তেওঁৰ মাক দেউতাক ঢুকায় তাৰপিছত তেখেতে নিজৰ ককাকৰ লগত থাকি নিজৰ খুৰাকৰ ঘৰত থাকি পেলাই ডাঙৰ হয় য়াং এজ যিখিনি এজন মানুহ ডেকা বয়সখিনি তেওঁ হৰে কৃষ্ণ টেম্পল ইস্কনৰ নাম আপোনালোকে চবেই সুধিছে তাতে তেওঁ এজন শিষ্য হিচাপে আমাৰ অসমীয়া ভাষাত ক'বলৈ ভকত হিচাপে 4 বছৰ হৰে কৃষ্ণ টেম্পলত তেওঁ আছিলে য'ত নেকি তেওঁ ভগৱত গীতাৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিলে ভগৱত গীতাৰ বিষয়ে জ্ঞান পাইছিলে ক'ব গ'লে এজন ভকত এজন শিষ্য হিচাপে তেওঁ হৰে কৃষ্ণ টেম্পলত প্ৰায় বহুত সময় এজন মংক এজন সন্যাসী ৰূপে তেওঁ আছিলে তাৰ পৰা তেওঁ লাহে লাহে ভগৱত গীতাৰ ট্ৰেইনিং দিয়া ষ্টাৰ্ট কৰে বহুত জিৰ'ৰ পৰা তেওঁ উঠি আহা গতিকে তেওঁ বুজি পায় গ্ৰাউণ্ড ৰিয়েলিটি আজি মিডিল ক্লাছ ফেমিলি লোৱাৰ ক্লাছ মানুহখিনি কি অভাৱত ভুগি আছে কি গেপছ আছে কাৰণ কি তেওঁ কোনো ডাঙৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰা নাছিল বহুত ষ্ট্ৰাগল আছিল তেওঁৰ লাইফত কিন্তু সেই ষ্ট্ৰাগল পাৰ কৰি তেওঁ আজি যিটো পজিশ্যন আহি পাইছে গতিকে তেওঁ সেইকাৰণে কয় না জমিন চে জুৰা হোৱা নিজৰ মাটিৰ লগত জড়িত থকা নৰ্মেল মানুহখিনিৰ লগত জড়িত থকা এটা ভাল নবেল ক্লজ লৈ তেওঁ আগবাঢ়িছে কাম কৰি আছে ফাউণ্ডাৰ অফ বাৰা বিজনেছ প্ৰাইভেট লিমিটেড যিটো আগতে কোম্পানী ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে ষ্টাৰ্ট কৰিছিলে আজি বাৰা বিজনেছ প্ৰাইভেট লিমিটেড 2 বছৰ কমপ্লিট হৈ গ'ল যিটো তেওঁ এটা এক্সপনেনচিয়েল গ্ৰোথ আৰু প্লাছ এটা এক্সপ'জাৰ নৰ্মেল মানুহখিনি বঢ়াই আনিবৰ কাৰণে যিটো এটা তেওঁ প্ৰচেষ্টা হাতত লৈছে তাৰ কাৰণে তেওঁ আগবাঢ়ি আছে বহুত মানুহক আজিলৈকে মিলিয়নছ অফ পিপলক তেওঁ ট্ৰেইন কৰিছে নিজৰ বিজনেছৰ স্কিলছৰ থ্ৰুৱেদি তেওঁৰ যদি ইউটিউব চেনেল হয় ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ আমি সকলোৱে জানো 2-3 কোটিৰো বেছি মানুহ তেওঁ ছাবস্ক্ৰাইবাৰ্ছ আছে 72 কোটিৰো বেছি মানুহে তেওঁ ভিডিঅ'জ চাই ইমানখিনি এটা হিউজ এটা ফেন ফলোয়িং ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ আজি উঠি অহা জেনেৰেশ্যন চাইডে কোনোবা আছে যোনে লাইফত গ্ৰোথ কৰিব বিচাৰে যোনে ডক্টৰ বিবেক বিন্দ্ৰা ছাৰক ফ'ল' নকৰে বা তেওঁৰ বিষয়ে তেওঁৰ ইউটিউব চেনেলটো তেওঁ ছাবস্ক্ৰাইব কৰা নাই বা তেওঁৰ ভিডিঅ'জ তেওঁ চোৱা নাই চ' 8টা ৱৰ্ল্ড ৰেকৰ্ড অলৰেডি ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে বনাইছে আজিলৈকে কোনো ৱৰ্ল্ড ৰেকৰ্ড বনাব পৰা নাই তেওঁৰ নিজৰ বিজনেছ ট্ৰেইনিঙৰ ইউটিউব চেনেলবিলাকৰ থ্ৰুৱেদি 8টা ৱৰ্ল্ড ৰেকৰ্ড অলৰেডি তেওঁৰ আছে 100টাৰো বেছি কোম্পানীৰ ইণ্ডিয়াৰ টপ কোম্পানীৰ তেওঁ CEO হয় তেওঁ ডাইৰেকশ্যন দিয়ে এই কোম্পানীক তেওঁ ৰান কৰি আছে চিফ এক্সিকিউটিভ অফিচাৰ হয়
500টাৰ বেছি টপ কৰ্পৰেট কোম্পানীছৰ তেওঁ ট্ৰেইনিং হেড হয় তেওঁ ট্ৰেইন কৰে তেওঁলোকক গ্ৰোথৰ কাৰণে কাম কৰি আছে তেওঁৰ বিজনেছ ক'ব গ'লে বহুত ভাল চলি আছে তেওঁ কি দৰকাৰ আছিলে যে নিজৰ ইউটিউব চেনেল খুলি ফ্ৰী অফ কষ্ট বা IBC মডেলটো বিল্ড কৰি বড়া বিজনেছ কোম্পানী ষ্টাৰ্ট কৰি যে দেশৰ সকলো তলৰ শ্ৰেণীৰ মানুহখিনিক যাতে বিজনেছৰ ট্ৰেইনিং দিব পাৰে ইয়াৰ কি ৰিজন আছিল ইয়াৰ বিষয়ে আমি বুজি যিটো মটিভেশ্যনত বড়া বিজনেছ আজি কাম কৰি আছে আৰু বড়া বিজনেছৰ বিষয়ে জানিব লগা কথা বড়া বিজনেছ এটা ফাষ্টেষ্ট গ্ৰ'য়িং এডটেক কোম্পানী হয় এডটেক মিনছ এডুকেশ্যন যাৰ লগত টেকনলজি আছে এডুকেশ্যন চেক্টৰ যে এভাৰগ্ৰীণ চেক্টৰ তাৰ লগত ডক্টৰ বিগুণে টেকনলজি আনিছে কিহৰ কাৰণে ইয়াৰ এডটেকৰ ফুল মিনিংটো আমি ইয়াৰ আগত মই ডেছক্ৰাইব কৰিম পিছলৈ আপোনাৰ শ্লাইডত গতিকে এইটো এটা এডটেক কোম্পানী ডেট ফ্ৰী হয় ইকুইটি ফ্ৰী হয় বহুত ডাঙৰ ডাঙৰ কোম্পানী আপোনালোকে দেখা পায় ওলা উবেৰ ফ্লিপকাৰ্ট ইহঁতৰ বহুত চাৰিওফালে নাম আছে ব্ৰেণ্ডিং বহুত আছে কিন্তু চাবলৈ গ'লে তেওঁলোকৰ কাষ্টমাৰ বেছ ইমান নাই ইমান প্ৰফিট তেওঁলোকে ইনকাম কৰা নাই তেওঁলোকে ফাণ্ডিং ডেট বেলেগৰ পৰা আনিছে যাৰ পইচা খৰচ কৰি ইমানখিনি পাব্লিচিটি কৰিছে কিন্তু বড়া বিজনেছে যি কৰিছে নিজৰ ওপৰত কৰিছে বড়া বিজনেছে কাৰো পৰা 1 টকা লোৱাও নাই আজিলৈকে কাকো 1 টকা দিবলগীয়াও নাই মানে কোনো লোন ডেট ফ্ৰী ফাইনেন্স কাৰো পৰা লোৱা নাই যি কৰিছে ডক্টৰ বিপিন ছাৰে নিজৰ দমত এই কোম্পানীটো আগলৈ লৈ আহিছে যিটো কাৰণে তেওঁ গোটেই বিজনেছ প্লেটফৰ্মটো বনাইছে যাক নি কাকো দেনা পাওনা কোনো ডেট ইকুইটি একো নাই কোম্পানীটোৰ পৰা আজি গোটেই প্যান ইণ্ডিয়াত চাব গ'লে 100টাৰ ওপৰ বড়া বিজনেছৰ নিজৰ অফিচ আছে যিটো বড়া বিজনেছৰ চিপি চেনেল পাৰ্টনাৰবিলাকে নিজে ৰান কৰে যিটো অফিচ IBC বিলাকৰ কাৰণে বড়া বিজনেছ অপেন কৰি ৰাখিছে 450ৰ বেছি এমপ্লয় বড়া বিজনেছৰ লগত জড়িত হয় যিটো কোম্পানী ডাইৰেক্ট পেৰোলত আছে 60তকৈ ওপৰ প্ৰগ্ৰামাৰ কণ্ডাক্টৰ কোৰ্চেছ আছে বড়া বিজনেছৰ এই বিষয়ে আমি ডিটেইলখন বুজিম 80 জনৰ ওপৰ ইণ্ডিয়াৰ টপ বিলিয়নিয়াৰ্ছ বড়া বিজনেছত জড়িত হয় যিসকলে এই গোটেই বিজনেছ মডেলটো বিজনেছৰ বিষয়ে ট্ৰেইনিং দিবৰ কাৰণে আমাক গাইডেন্স দিবৰ কাৰণে বড়া বিজনেছৰ লগত প্লেটফৰ্মটো থৈ দি আমাৰ লগত জড়িত হৈ আছে মিছন আৰু ভিজন অলপমান বুজো এইটো বিষয়ে বড়া বিজনেছৰ একচুৱেল মিছন কি কোনটো মটিভেশ্যন লৈ কোনটো মিছন লৈ পেলাই বড়া বিজনেছে কাম কৰি আছে আৰু ভিজন কি বন্ধুসকল ভাবিব গ'লে আপোনালোকৰ মই এটা কুৱেশ্যন কৰিব বিচাৰোঁ মই অলপমান টাইমত চেট বক্সটো অপেন কৰি দি আছোঁ আপোনালোকক এটা কুৱেশ্যন এনচাৰ দিয়ক আমি যিটো ফৰ্মেল এডুকেশ্যন লৈ আহিছোঁ ৰিয়েল লাইফত প্ৰেক্টিকেল লাইফত সেইটো আমাৰ কাৰণে কি কামত আহিছে কোনে ক'ব পাৰিব ন অজয় কোনো কামত অহা নাই ছাৰ ৰাইট সেইটোতো হয় যিটো আমাৰ ফৰ্মেল এডুকেশ্যনটো এটা বহুত ডাঙৰ এটা গেপ এটা আছে বহুত ডাঙৰ এটা গেপ আছে ইয়াতে আমাক কেতিয়াও ৰিয়েলিটিৰ বিষয়ে শিকোৱা নহয় ইয়াতে আমাক কেতিয়াও ইমপ্লিমেণ্টেশ্যনৰ বিষয়ে শিকোৱা নহয় এজন ল'ৰা ছোৱালী যেতিয়া পাছ আউট হৈ পঢ়ি শুনি ওলাই তেওঁক কেতিয়াও এপ্টিটিউড টেষ্টৰ বিষয়ে শিকোৱা নহয় ফলত তেওঁলোকে যদি লাইফত ছাকচেছ হ'ব বিচাৰে গ্ৰোথ হ'ব বিচাৰে আকৌ তেওঁ নৰ্মেল ফৰ্মেল এডুকেশ্যন লোৱাৰ পিছত তেওঁ বহুত পইচা খৰচ কৰি কিমান ভাল ইনষ্টিটিউট কলেজ যাবলৈ কোচিং ট্ৰেইনিং কৰিব লাগে বহুত যিটো এটা বিৰাট ডাঙৰ গেপ মেইন কথাটো যদি আমি ইন শ্বৰ্টকাটত বুজিব চাওঁ আপুনি বিজনেছ কৰক জব কৰক এণ্ড অফ দ্য মান্থ এটা বস্তু মেটাৰ কৰে সেইটো হ'ল মানি পইচা কিমান আহিব পইচা ইনকাম কৰা কিন্তু আমাৰ এডুকেশ্যন চিষ্টেমটো আমাৰ যোনটো এডুকেশ্যন এতিয়াও আমি সেয়ে পঢ়ি আছোঁ যে মোগলৰ সময়ত পইচা দেখাত কেনেকুৱা আছিলে পাছ পইচাটো কেনেকুৱা আছিলে দেখাত কিন্তু সেই পইচাটোত ইউজেছ কি বেংকিং চিষ্টেমৰ বিষয়ে ফাইনেন্সৰ বিষয়ে বেছিক নলেজ যিখিনি কয় কেনেকুৱা আপুনি এণ্টাৰপ্ৰেনাৰশ্বিপ মাইণ্ডছেট বিল্ড কৰিব পাৰে কেনেকুৱা আপোনাৰ পাৰ্চনেল ডেভেলপ হ'ব পাৰে কেনেকুৱা আপুনি পইচাৰ লগত পইচাই সদায় টানে কেনেকুৱা আপুনি ইয়াৰ ভেলুৱেশ্যন ক্ৰিয়েট কৰিব পাৰে এইবিলাকৰ বিষয়ে কোনো জ্ঞান আছিল ইন শ্বৰ্ট ক'বলৈ বহুত ডাঙৰ এটা গেপ আছিল যিটো কাম ফুলফিল কৰাৰ কাৰণে বড়া বিজনেছে আপোনাৰ যিটো কাম কৰি আছে বড়া বিজনেছ ডক্টৰ বিপিন ছাৰ এই প্লেটফৰ্মটো আনিবৰ কাৰণে বহুত প্ৰয়োজন হ'ল আৰু মেইন কথাটো হ'ল আৰু ভিজনৰ মেইন কথাটো হ'ল এণ্টাৰপ্ৰেনাৰশ্বিপৰ পঢ়া শুনা মেনেজমেণ্টৰ কোৰ্চ মেনেজমেণ্টৰ পঢ়া শুনা আমাৰ এটা মাইণ্ডছেট আছিল যে ইংলিছত হয় বহুত টাফ হয় নৰ্মেল সাধাৰণ মানুহে পঢ়িব নোৱাৰে যিটো কাৰণে মানুহ সাহস নকৰে যাবৰ কাৰণে যাতে বহুত কম খৰচত অতি সহজ ভাষাত ইন দ্য চেন্স নেশ্যনেল লেংগুৱেজ আমাৰ হিন্দী যাতে সহজ ভাষাত যিবিলাক মানুহে হয়তো সেই এডুকেশ্যনটো ল'ব পাৰে বেছিক এডুকেশ্যনখিনিও ল'ব পৰা নাই কিন্তু তেওঁলোকে বিজনেছ কৰা সপোন দেখে যাতে তেওঁলোকেও বুজি পায় অতি সহজতে অতি কম খৰচত আৰু সুলভ মানে ক'ব গ'লে কি যেনে মই নিজে হোটেল মেনেজমেণ্ট কৰিবৰ কাৰণে মই IT কৰিবৰ কাৰণে গুজৰাটত যাব লগা হৈছে যাতে আপুনি নিজৰ জেগাৰ পৰা বেলেগ জেগালৈ যাব প্ৰয়োজন নাই আপুনি নিজৰ জেগাত থাকি যাতে আপুনি মেনেজমেণ্টৰ গোটেই জ্ঞান শিক্ষা অতি সহজ ভাষাত ল'ব পাৰে
সেই হিচাপত এই গোটেই প্লেটফৰ্মটো যাতে ডক্টৰ বিবেক ছাৰে বনাব পাৰে এই প্লেটফৰ্মটো ক্ৰিয়েট কৰা হৈছে এইটো মেইন ভিজন বৰা বিজনেছ যাতে অতি কম খৰচত সহজতে ইজিলি এভেইলেবল কৰি পেলাই মানুহক যাতে বিজনেছৰ জ্ঞান অতি সহজ ভাষাত যাতে দিব পাৰি ৱৰ্ল্ড ক্লাছ কণ্টেণ্ট মানে গোটেই পৃথিৱীৰ যিটো টপ এডভান্স লেভেলৰ বিজনেছ ট্ৰেইনিং অতি সহজ ভাষাত যাতে কম খৰচ চবৰে সকলো শ্ৰেণীৰ মানুহ যাতে এফৰ্ড কৰিব পাৰে এই বিজনেছ মডেলটো যাতে দিব পাৰে বিজনেছৰ জ্ঞান দিব পাৰে সেইটো বৰা বিজনেছৰ মেইন ভিজন এতিয়া কথাটো হ'লে আমাৰ লগত এতিয়া আমাক বৰা বিজনেছ আমাক গাইডেন্স কোনে দিয়ে মেইন কথা আমাৰ যিবিলাক মেনেজমেণ্ট প্ৰগ্ৰাম এই কোৰ্চবিলাক আমি কাৰ লগত কণ্ডাক্ট কৰিব পাৰোঁ কাৰ পৰা শিকিব পাৰোঁ আমাৰ ইণ্ডিয়াৰ যিখিনি টপ বিলিনিয়াৰ্ছ আছে মই যিখিনি আপোনাক কৈছিলোঁ 80 জনৰ বেছি যেনেকুৱা মই ইয়াতে কওঁ আপুনি HDFC বেংকৰ কে মিস্ত্ৰীৰ বিষয়ে জানে কে মিস্ত্ৰীৰ HDFC গ্লোবেল চেয়াৰমেন এটা বেংকিং চিষ্টেমটোৰ বিষয়ে আমাক ইয়াতে শিকায় কেনেকুৱা বেংকিং চিষ্টেমটো আমাৰ কাম কৰে তেওঁ HDFC বেংক যেতিয়া মাৰ্কেটত আহিছে তেওঁলোকে কি এনেকুৱা ইমপ্লিমেণ্টেশ্যন কৰিছে ফাইনেন্স আৰু বেংকিং চেক্টৰত HDFC বেংক আজি ইণ্ডিয়াৰ নম্বৰ 1 বেংকিং চেক্টৰ হৈ পৰে আপোনাৰ দেৱী শেট্টি আমাৰ অসমৰ বহুতে জানে নাৰায়ণা হস্পিটেলৰ বিষয়ে বহুতে জানে হাৰ্ট চাৰ্জাৰী ক্ষেত্ৰত সবতকৈ লো কষ্ট হস্পিটেল এসময়ত হাৰ্ট চাৰ্জাৰী এনেকুৱা আছিল হাৰ্টৰ যদি কাৰোবাৰ চাৰ্জাৰী কৰিবলৈ বহুত লাখ কোটিৰ ঘৰত তেওঁৰ বিল হয় বহুত ডাঙৰ অপাৰেশ্যন আছিল কিন্তু সেই হাৰ্ট চাৰ্জাৰীও যাতে আজি only because of দেৱী শেট্টি ছাৰ তেখেতৰ কাৰণে যে অতি এফৰ্ডেবল বহুত কম খৰচত যাতে আজি হাৰ্ট চাৰ্জাৰী কৰিব পৰা হ'ল গোটেই ইণ্ডিয়াত ইমান লো কষ্টে কৰি পেলাল তেওঁ কি ইমপ্লিমেণ্ট কৰিছিল ইমান ডাঙৰ এটা অপাৰেশ্যন য'ত ইমান হাইলি টেক ইকুইপমেণ্ট প্ৰয়োজন হয় ইমান ডাঙৰ এটা হস্পিটেল চেইন মেইনটেইন তেওঁ কেনেকৈ ইয়ালৈকে আনিছে এইবিলাকৰ বিষয়ে আমি শিকোঁ FMCG চেক্টৰত আমি জানো পতঞ্জলি প্ৰথম কোম্পানী নাছিল ইণ্ডিয়াৰ যোনে নিজে স্বদেশীকৰণৰ বিষয়ে কথা কৈছিল বাট আচাৰ্য বালকৃষ্ণ তেখেতে এনেকুৱা কি কৰিছিল যে অতি কম সময়ৰ ভিতৰত আজি 10,000 কোটি টকাৰ বেছি ডাঙৰ এটা কোম্পানী তেওঁ ষ্টাৰ্ট কৰিব পাৰিলে কি টেকনলজি তেওঁ ইউজ কৰিছিল কি মাৰ্কেটিং ষ্ট্ৰেটেজি তেওঁ লগাইছিল যাৰ কাৰণে আজি পতঞ্জলিত যিমান আজি ডাঙৰ ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড আছিলে FMCG চেক্টৰ এইবিলাক গোটেই পিছপৰা আজি পতঞ্জলি ইমান আগবাঢ়ি গ'ল এওঁলোকৰ জীৱনত আজি যিটো এটা পজিশ্যন তেওঁলোকে আৰ্ণ কৰিছে তেওঁলোকে নিজৰ লাইফত বহুত ষ্ট্ৰাগল দেখিছে বহুত ফেইলিয়াৰ্ছ দেখিছে শিকিছে তাৰ সেইবিলাকৰ অভাৰকাম কৰি আজি এনেকুৱা এটা পজিশ্যন আছে গতিকে তেওঁলোকৰ সেই গোটেই লাইফ এক্সপিৰিয়েঞ্চৰ ওপৰত গোটেই বিজনেছৰ বিষয়ে আপোনালোকে শিকোৱা আছে যেটো আমি কওঁ প্ৰেক্টিকেল বিজনেছ নলেজ কথা এষাৰ আছে ন আপুনি ইউটিউব ফেচবুক গুগলত যদি যাব পাৰে আপুনি ইউটিউব ফেচবুক গুগলতো মই ইয়াৰ নলেজ পাম কিন্তু আপোনালোক ইউটিউব ফেচবুক গুগলত এই ক্ষেত্ৰৰ মানুহৰ নিজৰ বিজনেছ থিয়ৰী ষ্ট্ৰেটেজিৰ ওপৰত আপুনি কেতিয়াও লাইভ ছেশ্যনছ কেতিয়াও নাপায় কেতিয়াও ট্ৰেইনিং কেতিয়াও নাপায় আৰু যদি আপুনি ফেচবুকত ইউটিউবত বহুত জ্ঞান দিয়া মানুহ বহুত আছে কিন্তু ইমপ্লিমেণ্টেশ্যন কৰোৱা মানুহ আপোনাক কোনো নাই দেখাত দেখিলে মই ভিডিঅ' এটা দেখা পালোঁ একদম গাত এনাৰ্জি ওলাইছিল আজি মই গোটেই দুনিয়া আজি বদলাই দিম কিন্তু 2 ঘণ্টা পিছত যেতিয়া চাম মোক কৰিব কি লগা আছে মোটিভেশ্যনটো আহি গ'ল কিন্তু ইমপ্লিমেণ্টেশ্যন নাই যেটো কাৰণে এই মানুহসকলক এই প্লেটফৰ্মটোত আহিব লগা হৈছিল আৰু তেওঁলোক আমাৰ লগত কিয় জড়িত হয় তেওঁলোকে কোনো পইচা নাপায় তেওঁলোক কাৰণ এই মানুহসকলে এই 100ৰ ওপৰত যিখিনি বিলিয়নাৰ্ছ আছে তেওঁলোকৰ এটা বস্তু ভালকৈ জানে যে আমাৰ দেশখন যদি ইকনমিকলি আমি যদি ডেভেলপ কৰাব লগা হয় আগবাঢ়িবৰ কাৰণে লগা হয় তেতিয়াহ'লে আমি দেশৰ চুকে কোনো সৰু যিখিনি এণ্টাৰপ্ৰেনৰ আছিল এই মাইণ্ডছেটটো আমি বিল্ড কৰাব লাগিব তেওঁলোকক আগলৈ আনিব লাগিব তেতিয়াহ'লে আমাৰ দেশখন আগবাঢ়িব আৰু আমাৰ ইকনমিক কণ্ডিশ্যন আমাৰ ডেভেলপ হ'ব যদি সৰু ব্যৱসায়খিনি যদি উঠি পেলাই আহিব নোৱাৰে নৰ্মেল শ্ৰেণীৰ মানুহখিনি আগবাঢ়ি নাহে তেতিয়াহ'লে আমি ইকনমিকলি কেতিয়াও আমি ডেভেলপ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকৰ নিজৰ সময় নিজৰ এক্সপিৰিয়েঞ্চ সেইকাৰণেই তেওঁলোকে শ্বেয়াৰ কৰিছে যাতে তেওঁলোকৰ এই ফেইলিয়ৰখিনি যাতে বেলেগে কোনো ফেচ কৰিব লগা নহয় So friends, আৰু বেলেগ কাৰো কাৰণে এইটো পসিবল নাছিল যে ইণ্ডিয়াৰ এই টপ মোষ্ট বিলিয়নিয়াৰ সকলক এটা জায়গা এটা প্লেটফৰ্মত আনি তেওঁলোকৰ পৰা যাতে আমি লাৰ্নিং ট্ৰেইনিং কৰিব পাৰোঁ তেওঁলোকৰ লাইফ এক্সপিৰিয়েঞ্চৰ পৰা আমি যাতে বহুত বস্তু শিকিব পাৰোঁ প্ৰেক্টিকেল বিজনেছ ট্ৰেইনিং ল'ব পাৰোঁ এই বস্তুখিনি অকল পসিবল হৈছে ডক্টৰ বিবেক বিন্দ্ৰা ছাৰ আৰু তেওঁৰ কাৰণে পসিবল আৰু এই সকল মানুহ আহি পেলাই এই প্লেটফৰ্মটোত আমাক ডাইৰেকশ্যন দিয়া ষ্টাৰ্ট কৰিলে অনলি বিকজ অফ ডেট ৰিজন যাতে আমি দেশৰ সৰু এণ্টাৰপ্ৰেনৰ শ্ৰেণীকো আমি যাতে আগবঢ়াই নিব পাৰোঁ So sunrising sector, ইয়াৰ মিনিংটো কি বুজি পায় আপোনালোক সকলে কমেন্ট কৰিব বাকি মই ক'ব বিচাৰো সানৰাইজিং সেক্টৰ বা ৰাইজিং সেক্টৰ যেটো আজি এই মাৰ্কেটত যে চাব যাওঁ যিবিলাক ইণ্ডাষ্ট্ৰি গ্ৰো কৰি আছে বহুত ফাষ্ট গ্ৰোথ হৈ আছে বহুত ফাষ্ট তেওঁলোকে এডভান্স লেভেলত গৈ আছে তাৰে ভিতৰত ই-কমাৰ্চ আমি সকলোৱে জানো অনলাইন বিজনেছৰ ওপৰত গোটেই ই-কমাৰ্চ কোম্পানীটো আপোনাৰ
মানে প্লেটফৰ্মটো ক্ৰিয়েট হৈ আছে ফ্লিপকাৰ্ট এমাজন এইবিলাকৰ বিষয়ে আমি সকলোৱে জানো হেল্থ কেয়াৰ সেক্টৰটো টেলিকম সেক্টৰটো বহুত ফাষ্টেষ্ট গ্ৰ'ইং 4G 5G আহিব হেনেকুৱা আপোনাৰ টেলিকম সেক্টৰটো বহুত বেছি গ্ৰ' কৰি আছে FMCG সেক্টৰ ফাষ্ট মুভিং কনজিউমাৰ গুডছ যেনেকৈ সৰু সুৰা বস্তু আমি যিবিলাক ঘৰত আমি ইউজ কৰোঁ কলগেট হওক আপোনাৰ টুথপেষ্ট হওক চাবোন হওক এই গোটেইবিলাক FMCGৰ ভিতৰতে ফাষ্ট মুভিং কনজিউমাৰ গুড ফিটনেছ ফিটটেক বুলি ক'ব গ'লে আপোনাৰ এটা ফিটনেছ সেক্টৰটো আজি বহুত এটা ৰাইজিং সেক্টৰ হয় ফিটনেছত টেকনলজিৰ বহুত ভাল এটা কন্ট্ৰিবিউশন আহি গৈছে আজিকালি মানুহ বহুত বেছি কনসিয়াস হয় হেল্থৰ ওপৰত হেল্থ টেক সেক্টৰটো বহুত বেছি গ্ৰ'ইং হয় এডটেক সেক্টৰ আমাৰ যোনটো ইণ্ডাষ্ট্ৰি আহে এইটো আপোনাৰ এডটেকত আহে এডুকেশ্যন বেছড অন টেকনলজি এডুকেশ্যন এভাৰগ্ৰীণ সেক্টৰৰ লগত ডক্টৰ বিপিন টেকনলজি এড কৰি বহুত ফাষ্ট গ্ৰ'ইং সেক্টৰৰ ভিতৰত আমাৰ এই সেক্টৰটো আহে এডটেক বুলি ক'ব গ'লে আমাৰ যোনটো এডটেক সেক্টৰ অকল যে বাৰা বিজনেছ এডটেক ইণ্ডাষ্ট্ৰীত আছে সেইটো নহয় বাইজুছ বেদান্ত এনেকুৱা বহুত কিছুমান কোম্পানী আছে যোনে এডুকেশ্যনটো অতি সহজতে এটা হাই লেভেল এডুকেশ্যন কন্টেন্ট যাতে মানুহৰ ওচৰত অতি সহজে টেকনলজিৰ মাধ্যমত লৈ যাব পাৰে ইয়াৰ ওপৰত এই প্লেটফৰ্মটোৰ ওপৰত কাম কৰি আছে গতিকে এই প্লেটফৰ্মটো বহুত ফাষ্ট গ্ৰ'ইং ইয়াৰ বিষয়ে আমি অলপ কিছুমান ডাটা অলপমান জানিলেতো বহুত প্ৰয়োজন বহুত ফাষ্ট গ্ৰ'ইং মই এডটেক সেক্টৰ কিয় কাৰণে কৰোঁ এইটো এটা লাষ্ট আপকামিং 60 মান্থৰ এটা গ্ৰ'থৰ প্লেন এটা বিষয়ে মই আপোনাক কৈ দি আছোঁ 2025 Yes, এইটো 2020 আৰু 5 বছৰ পিছত 2025 লৈকে এই ইণ্ডাষ্ট্ৰিটো এই গোটেই এডটেক ইণ্ডাষ্ট্ৰিটো এডুকেশ্যন বেছড অন টেকনলজি গোটেই ইণ্ডাষ্ট্ৰিটো ৭৫,০০০ কোটি টকাৰ কোম্পানী ইণ্ডাষ্ট্ৰি হ'ব এইটো গ্ৰোথ ৰেট অলৰেডি 2021 টো গৈছে মই গতিকে সেইটো ধৰিব পাৰোঁ ধৰি পেলাই লগতে আমি ধৰিয়ে আছোঁ 60 মান্থৰ বিষয়ে মই আপোনাক কৈ আছোঁ 2025 লৈ ৭৫,০০০ কোটি টকীয়া কোম্পানী গতিকে আমাৰ ফিউচাৰ বহুত বেছি ব্ৰাইট হয় এইটো ইণ্ডাষ্ট্ৰি গতিকে এইটো আপোনাৰ এটা ৰিপৰ্ট আপুনি গুগল কৰিলে আপোনালোকে ইয়াৰ বিষয়ে আপুনি ডাটা পাই যাব প্ৰত্যেক ইনফ্লুৱেঞ্চিং যদি আমি চাই যাওঁ প্ৰত্যেক বছৰে 2021 পৰা 25% ৰেটত এইটো গ্ৰোথ হৈ আছে যেটো 2025 লৈকে ইয়াৰ গ্ৰোথ ৰেটটো আমি চাবলৈ পাৰোঁ ইয়াতে যেটো মই কৈছোঁ প্ৰত্যেক বছৰে ইয়াৰ এণ্ড হৈছে 40% এক্সপনেনচিয়েল গ্ৰোথৰ ওপৰত মানে 40% প্ৰত্যেক বছৰে এই কোম্পানীটো গ্ৰ' কৰি আছে যেটো মই আপোনাক অলৰেডি ক'লো 2025 লৈকে 25,০০০ কোটি টকীয়া কোম্পানীলৈকে আহি যাব এটাই বুজি আছে বাৰা বিজনেছৰ প্ৰডাক্টবিলাকৰ বিষয়ে অলপমান কি মানি মেকিং মডেলটো কি বাৰা বিজনেছৰ কিবিলাক প্ৰডাক্ট কিবিলাক কোৰ্স কিবিলাক কন্টেন্ট আছে যাৰ ওপৰত বাৰা বিজনেছৰ এই গোটেই বিজনেছ মডেলটো আপোনালোকে কণ্ডাক্ট হৈ আছে আমাৰ প্ৰথম প্ৰডাক্ট ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনসালটেন্ট IBC যেটো অলৰেডি আপোনালোক আজি এক্সপ্লেইন কৰি আছো IBC কোন কোম্পানী এজন ৰিপ্ৰেজেন্টেটিভ হয় যোনে গোটেইখিনি ফেচিলিটি পায় ইয়াৰ বিষয়ে আমি কথা পাতিম বিজনেছ কোচিং প্ৰগ্ৰাম যেটো আমাৰ সবতকৈ মেইন প্ৰগ্ৰাম হয় বিজনেছ কোচিং প্ৰগ্ৰাম প্ৰবলেম সলভিং কোৰ্सेছ আজি 21st century যিবিলাক বাৰ্নিং স্কিলছ আছে তাৰ ওপৰত কমপ্লিট ডিজাইন কৰা আছে প্ৰবলেম সলভিং কোৰ্सेছ বিলাক লাইফ টাইম মেম্বাৰশ্বিপ কোনবা যদি বাৰা বিজনেছৰ লাইফ টাইম লগত জড়িত হ'ব বিচাৰে তেওঁ লাৰ্নিং ট্ৰেইনিং আৰ্নিং আৰু প্লাছ আলাদিন চিৰাগ বুলি এটা প্লেটফৰ্মত পোৱা যায় য'ত নেকি তেওঁ গোটেই যিকোনো বিজনেছৰ কৰ্পৰেট ডকুমেণ্টছৰ টেমপ্লেট আপোনাক কমপ্লিটলি ৰেডি পায় এইটোৰ ওপৰত আৰু কিছু প্ৰাইম প্ৰডাক্টবিলাকৰ বিষয়ে বিয়াৰ বিষয়ে আপোনাক ইয়াতে শিকোৱা যাব আৰু ইয়াৰ আপোনাক অথৰিটিৰ এক্সেছ দিয়া যাব যেনে 1-to-1 কাউন্সেলিং কোনোবাই ডক্টৰ বিপিন ছাৰক লগ ধৰিব তেওঁ পাৰ্চনেল বিজনেছ কোচিং ট্ৰেইনিং কৰিব বিচাৰে এই ডিলো আপোনাৰ এজন IBC ক্ৰেক কৰে IBC কৰে এই ডিলটো গতিকে সেইটো আপুনি কৰাব পাৰে তেওঁ তাৰ কাৰণে পে কৰিব তাৰ ওপৰত আপুনি কমিশ্যন পাব কেছ ষ্টাডিজ কোনোবাই তেওঁ ডক্টৰ বিপিন ছাৰৰ যোনটো ইউটিউব চেনেল তাৰ থ্ৰুৱেদি যোন প্ৰমোচনেল এক্টিভিটিজ কৰাব বিচাৰে সেইটো কৰাব পাৰে কোনোবাই তাৰ কাৰণে চাৰ্জেছ পে কৰিব লাগিব হোৱাইট লেবেলিং আপোনাৰ হোৱাইট লেবেলিং মেইনলি হয় আমি স্কুল কলেজ ইউনিভাৰ্চিটি বিলাকৰ টাইড আপ কৰোঁ য'ত আমি নিজৰ আমাৰ কমপ্লিট এডুকেশ্যন পেকেজ বিলাক যিমানবিলাক আমাৰ এডুকেশ্যন সিস্টেম আছে গোটেই কোৰ্सेছ বিলাক আমি ডিজাইন কৰি দিওঁ গোটেই প্ৰগ্ৰাম বিলাক আমি ডিজাইন কৰি দিওঁ এই এটা ডিল আপোনাৰ লাখ কোটি টকালৈকে যায় গতিকে ইয়াৰো কমপ্লিট অথৰিটি এজন IBC পায় এটা ডিলতে লাখ টকা কোটি টকাৰলৈকে আমি এই ডিল এটা ক্ৰেক কৰিব পাৰোঁ য'তটো আমি বহুত ভাল এমাউণ্ট অফ কমিশ্যন আমি ইয়াতে আৰ্ণ কৰিব পাৰোঁ ৱেবিনাৰ সেমিনাৰ যদি কোনোবা স্পন্সৰশ্বিপ হয় তাৰ এক্সেছ আপোনাৰ এজন IBC দিয়া যায় যোনে যদি আপুনি কোনোবা ৱেবিনাৰ বা কোনোবা সেমিনাৰ যদি আপুনি স্পন্সৰশ্বিপ হয় তাৰ ওপৰতো আপুনি ইয়াতে কমিশ্যন আপুনি ইয়াতে আৰ্ণ কৰিব পাৰিব সো আহি গ'ল আমাৰ প্ৰথম প্ৰগ্ৰামটো যিটো বিষয়ে মই আপোনাক মেইন অলপ কৈ দিওঁ বহুত ইম্পৰ্টেণ্ট যিটো আমাৰ মেইন বেছ প্ৰগ্ৰাম হয় যেটো মেইন কোৰ্স হয় যেটো হল BCP এটো মেইন বিজনেছ হয় বিজনেছ কোচিং প্ৰগ্ৰাম এটো কি হয় বিজনেছ কোচিং প্ৰগ্ৰামটো হল
আগতে আমাৰ আপোনালোক যদি মোৰ ভিডিঅ'ছ ফলো কৰে এটা কোৰ্সৰ বিষয়ে জানে আমাৰ যোনটো আগতে আমাৰ মেইন ফান্ডামেন্টাল যোনটো কোৰ্স আছিল সেইটো এভৰিথিং এবাউট এন্টাৰপ্ৰেনাৰশিপ মেনেজমেন্ট কোৰ্স এটা কমপ্লিট বিজনেছ ৰিলেটেড কোৰ্স হয় এটা কমপ্লিট গোটেই বিজনেছৰ প্ৰত্যেকটো বিষয়ে প্ৰত্যেক বিজনেছৰ স্কিলছৰ বিষয়ে এটা আপোনাক শিকাওতে সহজ ভাষাত হিন্দী এটোটো আপোনালোকে সবেই জানে কিন্তু তাতে এটা প্ৰবলেম আছিল আগতে কি আছিল যে আমি যদি কোৰ্সেছ বিলাক ভিডিঅ' থ্ৰু বা লাৰ্নিং মেথডৰ থ্ৰু মানুহ যদি শিকে কিন্তু যেতিয়া সাডেনলি কিছু প্ৰবলেম আহে কিছুমান কোৱেশ্চন কৰিব লগা থাকে তেতিয়া হয়তো কল চেণ্টাৰ কল কৰিব লাগে বা আইপিচিজনক কল কৰিব লাগে তাত লেংগুৱেজ প্ৰসেছ হৈ যায় এই প্ৰবলেমটো সৰ্ট আউট কৰি ডক্টৰ বিবেক বিন্দাছ এই নতুন প্ৰগ্ৰামটো লঞ্চ কৰিছে বিচিবি য'ত আপোনাক এজন পাৰ্সনেল বিজনেছ মেন্টৰ এজন কোচ দিয়া হয় যিজনে আপোনাৰ এই কোৰ্সটোৰ আন্ডাৰত যেতিয়া আপুনি কোনো বিজনেছৰ বিষয়ে শিকিব কোনো কোৰ্স বিষয়ে চাব কি বিষয়ে যদি আপোনাৰ ডাউট থাকে আপোনাৰ যোন লাইফ মেন্টৰ কোচ যোন পাব তেওঁক আপুনি इन शॉर्ट अगर आप समझने जाएंगे तो आपके साथ में एक मेंटर एक कोच हमेशा खड़ा रहता है इस प्रोग्राम के अंदर जो आपको हर एक चीज में डायरेक्शन देता है हर एक चीज समझने आपको हेल्प करता है हर एक चीज स्टेप बाय स्टेप इम्प्लीमेंट करने में आपको हेल्प करता है যদি ইন শর্ট আমি বুজিবলৈ চেষ্টা কৰো যে এই কোচজন সকল এনি টাইম আপোনালোকৰ লগত খৰা হৈ থাকিব এনি টাইম আপোনাক হেল্প কৰিব বিজনেছৰ বিষয়ে বুজাত বিজনেছৰ বিষয়ে শিকাত আৰু প্ৰত্যেকটো ফ্ৰেমৱৰ্ক আপোনাক ইমপ্লিমেন্ট কৰাত और एखेत हल হয় কোন এজ এ প্রফেশনাল কোচ যিজন আপোনাৰ ডক্টৰ বিবেক বিন্দাছ ছাৰে নিজে ট্ৰেইন কৰা ইণ্ডিয়াৰ টপ ইউনিভাৰ্সিটিজ টপ এমবি কলেজেছৰ পঢ়া প্ৰফেশনাল যিকোনো ফিল্ডৰ এজন প্ৰফেশনাল এজন সাকসেসফুল মেন্টৰ হয় যোনে নিজৰ ফিল্ডত সাকসেসফুল তো হয় টপ কলেজৰ পৰা এমবিএ তো কৰা হয় লগতে তেওঁলোকে ডক্টৰ বিবেক বিন্দাছ ছাৰৰ পৰাও এটা ট্ৰেইনিং প্ৰগ্ৰাম গুটে পাস কৰা যিসকলে আপোনাক গাইড কৰিব কাৰণে মেন্টৰজন আপোনাক দিয়া হয় এই কোর্সটো আন্ডার আপনি কি 4 দিন আপনি লাইভ সেশন পায় ডক্টর বিবেক বিন্দাছ ছাৰৰ লগত 4 দিন আপোনাক লাইভ গেট টুগেদাৰ কৰিব সেশনস কৰিব পাৰিব 24 টা ডিজিটাল লাইভ সেশন 24 টা অনলাইন 100 বিলিয়নাৰ সকলৰ পৰা লাইভ সেশন আপোনাক এটেন্ড কৰিব পাৰিব 2 বছৰৰ কাৰণে কোৰ্সটো কমপ্লিট দিয়া হয় আপোনাক আৰু এই 2 বছৰত আপোনাক এই মেন্টৰ সকলৰ পৰা লাইভ প্ৰত্যেক মাহতে লাইভ সেশন পাব যাৰ পৰা আপোনাক নিজৰ ডাউট আৰু কোৱেশ্চন এনসাৰ তেওঁলোকৰ পৰা কৰিব পাৰিব তেওঁলোকৰ লাইভ এক্সপেৰিয়েন্স শিকিব পাৰিব এটা অ্যাসেসমেন্ট ভিডিও গুটেখিনি বস্তুৱে পোৱা যায় সহজ হিন্দী ভাষাত গুটেবিলাক কোৰ্স আৰু প্ৰগ্ৰাম আপোনাক ডিজাইন কৰা আছে যেটো আপোনালোকে অতি সহজতে শিকিব পাৰিব আমাৰ বিজনেছ কোচিং প্ৰগ্ৰামটো পৰা ইয়াৰ লগতে আপোনালোকে যেতিয়া আইবিসি আপোনালোকে যেতিয়া এই প্ৰগ্ৰামটো লোৱা যায় তেতিয়া হলে ইয়াৰ লগতে কি দিয়া আছে আপোনাক ভ্যালু পেক কিছুমান দিয়া আছে বিসিপি যেনেকৈ আপোনাৰ এজন ডক্টৰ হয় আপোনাৰ বিজনেছৰ বা আপোনাৰ লাৰ্নিং ট্ৰেইনিং বিলাক বস্তু আপনি গোটে যোনটো আপোনাৰ ফান্ডামেন্টাল কোৰ্স যোনটো থাকে বিজনেছৰ সব স্কিলছৰ বিষয়ে সব বিলাক ফ্ৰেমৱৰ্কৰ বিষয়ে হাজাৰ বিজনেছ আইডিয়া বিষয়ে তাতে শিকিব পাৰিব তাৰ লগতে 25 তাৰ আগতে তুমি ভ্যালু পেকত যিবিলাক আমাৰ স্কিলছ দিয়া আছে যেটো আপোনাৰ বাল্ক আপোনালোকৰ ৰেডি কৰা হয় এইবিলাক হল আপোনাৰ স্পেশালিষ্ট ক'ব গ'লে যেনেকৈ আপোনাৰ যদি 21st সেঞ্চুৰী যদি চাবলৈ যাও এজন ষ্টুডেন্টৰ কাৰণে কি স্কিলছ মেইনলি প্ৰয়োজন হয় তেওঁ এক্সেল কম্পিউটাৰ বিষয়ে এক্সেল আৰ্নিং পিপিটি কেনেকৈ ডিজাইন কৰিব লাগে এক্সেলৰ বিষয়ে ভালকৈ কমপ্লিট জানিব বহুত দৰকাৰ হয় পকেট মানি প্ৰফেশনাল চেলি এফেক্টিভ ইমেইল ৰাইটিং টাইম মেনেজমেন্ট কেৰিয়াৰ ৰিলেশনছ বাই মিস্টাৰ অংকুৰ অৰোৰা স্পাইস পাৰ্সোনালিটি ডেভেলপমেন্ট ভিডিও ইনফ্লুয়েন্সিং পাব্লিক স্পিকিং স্ট্ৰেছ মেনেজমেন্ট এই গুটেবিলাক কোৰ্সৰ এটা কমপ্লিট ভ্যালু পেক আপোনাৰ এজন 21st সেঞ্চুৰী জন ষ্টুডেন্টক যিখিনি বস্তু প্ৰয়োজন হয় স্পেশালি তেওঁলোকক দিয়া যায় এইটো কোৰ্সৰ আন্ডাৰত এণ্টাৰপ্ৰেনাৰৰ কাৰণে যিখিনি 21st সেঞ্চুৰীছত extra specialist skills কিছুমানৰ প্ৰয়োজন হয় যিবা কোৰ্সৰ প্ৰগ্ৰাম হেখিনি এজ এণ্টাৰপ্ৰেনাৰ দিয়া যায় ভ্যালু ভেক্টৰ আন্ডাৰ লগত যিজন আপোনাৰ বিসি বিজনেছ কোচিং প্ৰগ্ৰামটোৰ লগত যেনে টাইম মেনেজমেন্ট লাৰ্নিং এক্সেল ষ্ট্ৰেছ মেনেজমেন্ট ইফেক্টিভ ষ্টৰী টেলিং নিজৰ বিজনেছৰ কেনে ষ্টৰী টেলিং কৰি নিজৰ বিজনেছ কেনেকৈ আগবঢ়াব ৰিস্ক মেনেজমেন্ট ভিডিও ইনফ্লুয়েন্সিং corporate etiquette support how to conduct successful webinar airport এটা কোর্স কমপ্লিট দিয়া আছে এই গুটেবিলাক কোর্সৰ different কমপ্লিট ডিপলি যাই পেলাই আপোনাক এই পাৰ্টিকুলাৰ স্কিলছ বিলাক ওপৰত শিকোৱা যায় আপোনাৰ 21st century স্কিলছ ওপৰত ইয়াৰ উপৰি how to do a startup কোনবা যদি ভাবি আছে মই startup কৰিম বিজনেছ কৰিম কেনেকৈ কৰিম কি স্কিলছৰ কাৰণে আইডিয়া বিচাৰিছে ফ্ৰেমৱৰ্ক বিচাৰিছে তাৰ কাৰণেও তেওঁক এটা ভ্যালু পেক দিয়া যাব যেটো আপোনাৰ how to do a startup বুলি যোনটো ভ্যালু পেকত থাকিব যেনে startup এটা কেনেকৈ কৰিব লাগে 25 বিজনেছ আইডিয়া 3 লাখৰ ভিতৰত আপোনাৰ কম খৰচতে কেনেকৈ বিজনেছ আপুনি ইমপ্লিমেন্ট কৰিব লাগে আমি যে অনলাইনত নিজৰ বিজনেছ কেনেকৈ বিনা ইনভেষ্টমেন্টত আপুনি লৈ যাব পাৰে কেনেকৈ বিজনেছ কৰিব বিচাৰে
এই গোটেইবিলাকৰ ওপৰত ডিফাৰেণ্ট কোৰ্চেছ আপুনি এটা পাব এই ভেলু পেকবিলাকৰ লগত যদি আপুনি আইবিচি হিচাপে জইন কৰি গোটেই কোৰ্চবিলাক বাই ডিফল্ট আপুনি হ'ব কোম্পানী ফালৰ পৰা যেন আপুনি গোটেই লাৰ্ণিং ট্ৰেইনিং ইয়াতে কৰিব পাৰে আৰু যদি কোনোবাই যোনে আইবিচি হিচাপে নহয় এই পাৰ্টিকুলাৰ মেনেজমেণ্ট প্ৰগ্ৰামবিলাক কোম্পানীৰ পৰা অতি কম কষ্টত তেওঁলোকক দিয়া যায় ল'ব পাৰে তেওঁলোকে যিটো আমি মেইন বিজনেছ আমাৰ মানি মেকিং মডেলটো হয় বাৰা বিজনেছৰ So, এনেকুৱা আপোনাৰ more than 500 skills আপোনাৰ bundles আছে so মই আজি প্ৰেজেন্টেচন বহুত বেছি লম্বা হৈ গৈ আছে এইখিনি বিষয়ে মই আপোনাক থুলমূলকৈ আপোনাৰ গোটেই কোৰ্চবিলাকৰ বিষয়ে ক'লো প্ৰডাক্টবিলাকৰ বিষয়ে ক'লো এতিয়া বুজি থোৱা আইবিচিৰ বিষয়ে আইবিচি কোন হয় আইবিচি যদি হয় ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচাল্ট তেওঁ এজন ৰিপ্ৰেজেণ্টেটিভ হয় বাৰা বিজনেছৰ যোনে মানুহক বিজনেছ কৰাত সহায় কৰে তেওঁলোকৰ প্ৰফেচনেল আৰু পাৰ্চনেল লাইফত তেওঁলোকৰ বাৰ্নিং প্ৰব্লেমবিলাকৰ সলিউশ্যন দিয়াত সহায় কৰে through bada business or jiman black solutions bono yet solution apuni banabo na lage dr vivek binder sir already solutions yet ready kori thwa ase jibilak ami customer ami provide kor solutions solutions te apunar jila training program thai courses bilak sell kora jar against ta commission dia jay as an ibc etu actually main definition hai ibc so as an ibc ho benefit ki hoy apuni lifetime learning training পাব ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ পৰা গোটেই জীৱন তেওঁৰ পৰা লাৰ্নিং ট্ৰেইনিং শিকিব পাৰিব তেওঁ লগ পাব পাৰিব তেওঁৰ গাইডেন্স আপুনি কাম কৰিব পাৰিব আৰ্নিংৰ কোনো লিমিটেশন নাই ইয়াতে মই যিমান বিজনেছ কৰিব সিমান বেছি আপুনি যিমান বেছি লাৰ্ন কৰিব সিমান বেছি ইয়াতে আৰ্ন কৰিব কোন আপুনি যিকোনো সাকসেসফুল মানুহৰ যদি আপুনি জীৱনে উঠাই লয় এটা বস্তু তেওঁলোকক কমন পাব তেওঁলোকৰ তিনটা বস্তু সদায় থাকে এটা হল তেওঁলোকৰ নেটৱৰ্ক তেওঁলোকৰ যিকোনো মানুহৰ লগত পৰিচয় চিনা পৰিচয় বহুত বেছি থাকে যেটো এটা নেটৱৰ্ক বুলি আমি যিটো কওঁ সেকেন্ড হল আৰ্নিং তেওঁলোকে নিজৰ ইনকাম সদায় বঢ়াই থাকে যেটো কাৰণে তেওঁলোকে সমাজত এটা ভাল পজিশনত সকলোৰে সহায় কৰিব পাৰে আৰু এটা ভাল পজিশনত যাব পাৰে থাৰ্ড হল লাৰ্নিং যিমান বেছি তেওঁলোকে ওপৰলৈ আৰ্নিং কৰি থাকিব সিমান বেছি তেওঁলোকক নলেজৰ প্ৰয়োজন সিমান বেছি স্কিলছৰ প্ৰয়োজন সিমান বস্তু এটা শিকিব লগা হয় সো আৰ্নিং লাৰ্নিং নেটৱৰ্কিং এই তিনটা বস্তু দৰকাৰ হয় এই তিনটা বস্তুৱে বহুত কম প্লেটফৰ্ম আছে য'ত একেলগে পোৱা যায় সেই তাৰে ভিতৰত কি ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে আইবিচি এজনৰ কাৰণে এই বাৰা বিজনেছ এনেকুৱা এটা প্লেটফৰ্ম য'ত আপুনি আৰ্নিং লাৰ্নিং নেটৱৰ্কিং এই তিনটা অপচনে পোৱা যায় এজন আইবিচি ইয়াতে পায় বহুত কম টকা ইনভেষ্টমেন্টৰ ভিতৰত আপুনি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব বহুত বেছি ইনভেষ্টমেন্ট কৰিব দৰকাৰ নাই এজন আইবিচি হিচাপে বিজনেছটো আপুনি ষ্টাৰ্ট কৰিবৰ কাৰণে যিমান বাৰা বিজনেছৰ লাৰ্নিং ট্ৰেইনিং আৰ্নিং যিমানখিনি প্ৰগ্ৰামছ আছে যিমানবিলাক কোৰ্চ আছে এই গোটেইবিলাক কোৰ্চৰে আপোনাক ফ্ৰী এক্সেছ দিয়া যাব আপুনি যাতে নিজে কনজিউম কৰিব পাৰে বাই ডিফল্ট আপুনি গোটেই কোৰ্চবিলাকৰ বিষয়ে ইয়াতে এক্সেছ ফ্ৰী এক্সেছ পাই যায় লাইফ টাইমৰ কাৰণে আপুনি লাৰ্নিং ট্ৰেইনিং কৰিব বাৰা বিজনেছৰ যিমানখিনি টপ বিলিয়নিয়াৰ্ছ আছে যিখিনি বাৰা বিজনেছৰ ট্ৰেইন মেন পাৱাৰ আছে তেওঁলোকে আপোনাৰ বিজনেছৰ শিকাত প্ৰতিটো স্কিলছ ডেভেলপ কৰাত আপোনাক সহায় কৰিব এডিশনাল সোর্স অফ ইনকাম যদি আপুনি বিচাৰে এটা এক্সট্ৰা সোর্স অফ ইনকাম হিচাপে আপুনি আইবিসি লব পাৰে বা জেনাৰেলি আইবিসি আপোনাৰ তিনি প্ৰকাৰ আছে এটা ফুল টাইম যদি ফুল টাইম নিজৰ কেৰিয়াৰ হিচাপে লয় লাইক মি কমপ্লিট ফুললি এজন আইবিসি হিচাপে কাম কৰিব পৰা ফুল টাইম কেৰিয়াৰ হিচাপে কোনোবাই যে নিজৰ জব কৰিছে বিজনেছ কৰিছে যদি এডিশনাল সোর্স অফ ইনকাম বিচাৰে তেওঁলোকো আইবিসি হ'ব পাৰে যেটো আমি পাৰ্ট টাইম বুলি কওঁ তেওঁ ভাবে যে মই ঠিক আছে আৰু মাহে ডেইলি আপোনাৰ 2-3 ঘণ্টা অকমান সময় ইউটিলাইজ কৰিম আৰু ইয়াৰ পৰা মই এটা এডিশনাল সোর্স অফ ইনকাম জেন কৰোঁ তেওঁ কাৰণে আইবিসি মডেলটো হয় থাৰ্ড হল সামটাইমাৰ্স মানে কি ফাৰ্ষ্ট টাইম মই শিকিলো মই আজি ইনভেষ্ট কৰি ৰাখি দিলো মই আজি লাৰ্নিং ট্ৰেইনিং বাৰা বিজনেছ কৰোঁ সময়ত যেতিয়া দৰকাৰ হ'ব মাজে মাজে মই ইয়াৰ পৰা বিজনেছ কৰি ইয়াৰ পৰা ৰেভিনিউ জেনেৰেট কৰিম সো এই তিনটা স্কোপে আছে ইয়াতে ফুল টাইমাৰ পার্ট টাইমার আৰু সাম টাইমার্স এই তিনটা ক্যাটেগরিতে আপুনি আইবিসি এটা জয়েন কৰিব পাৰে এই বিজনেছ মডেলটো এনেকুৱা একো নাই যে আপুনি আইবিসি আজি জয়েন কৰিলে কিটো আপুনি বিজনেছ সময় দিব পাৰে বিজনেছ ষ্টাৰ্ট কৰা যে আপোনাৰ কোড কেনসেল হৈ যাব আপোনাৰ এজেন্সি কেনসেল হেনেকুৱা একো নহয় আপুনি এবাৰ অনবোৰ্ডিং হোৱাৰ পিছত লাইফ টাইমৰ কাৰণে আপোনাৰ এই কোডটো জেনাৰেট থাকে যেতিয়া ইচ্ছা তেতিয়া আপুনি বিজনেছ মডেলটো এক্টিভ কৰাই ল'ব পাৰে কোনো অসুবিধা নাই কাৰণে সো আইবিসি হোৱা এডভান্টেজ কিন্তু কোম্পানী ফালৰ আপুনি কি সাপোৰ্ট সিস্টেম আমি এটা প্ৰভাইড কৰো এজ এন আইবিসি কি সাপোৰ্ট কি বেনিফিট পায় তেওঁ যেতিয়া এজ এন ইন্ডিপেন্ডেন্ট বিজনেছ কনসালটেন্ট হিচাপে বাৰা বিজনেছত কাম কৰে ফাৰ্ষ্টটো আপুনি হ্যান্ড হোল্ডিং সাপোৰ্ট পায় তেওঁ হেড অফিচ অপাৰেটৰ সাপোৰ্ট পায় লগতে তেওঁক এটা ব্ৰাঞ্চ অফিসো দিয়া যায় যোনে আপোনাৰ লোকেল ব্ৰাঞ্চত তেওঁক অনবোৰ্ড কৰি দিয়া যায় ব্ৰাঞ্চ অফিসৰ কাম হল তেওঁক বেক অফিস সাপোৰ্ট প্ৰভাইড কৰা তেওঁক অফিস স্পেস দিয়া তেওঁক বিজনেছ কৰাত হেল্প কৰা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰি দিয়া কাৰণ কি ইয়াতে আপুনি না যদি আইবিসি হিচাপে জয়েন কৰে আপুনি হেৰিৰ পৰা মোৰ নিজৰ অফিস খুলিবলৈ নালাগে যেটো আপোনাৰ বড়া বিজনেছ অলৰেডি আপোনাক এটা লোকেল ব্ৰাঞ্চ প্ৰভাইড কৰি দি আছে যেটো আপুনি নিজৰ বিজনেছৰ কাৰণে আপুনি ইউটিলাইজ কৰিব
ভাবিব হেভি ইকুইপমেণ্ট লাগিব নেকি নালাগে আপোনাক ইয়াত কোনো হেভি ইকুইপমেণ্ট যদি যিটো স্মাৰ্টফোন আপুনি ইউজ কৰি আছে ইয়াত যিমানবিলাক এপ্লিকেশ্যনছ আপোনাক দিয়া যায় মেনেজমেণ্ট আপুনি নিজৰ স্মাৰ্টফোনটোৰ পৰাই গোটেইখিনি বস্তু বঢ়িয়াকৈ অপাৰেট কৰিব পাৰিব ঠিক আছে ইজ অফ ডুইং বিজনেছ যদি আপুনি ভাবে যে মই বিজনেছ কৰি নিজৰ নেটৱৰ্কো বিল্ড কৰিম বহুত নতুন নতুন বস্তু এক্সপ্ল'ৰ কৰিম নতুন বস্তু কিনিম তেতিয়াও আপোনাৰ কাৰণে বহুত এটা ভাল ডাঙৰ প্লেটফৰ্মত নিজৰ সময় সুবিধা অনুযায়ী ইয়াতে আপুনি কাম কৰিব পাৰিব কোনো ইয়াতে কোনো লিমিটেশ্যন কোনো বাৰ্ডেন নাই কোনো চেলছৰ প্ৰেছাৰ নাই কোনো হেয়া নাই নিজে যিমান কাম কৰিব যিমান ভালকৈ শিকিব সিমান বেছি ইয়াতে আৰ্ণ কৰিব পাৰিব আৰ্ণিঙৰ কোনো লিমিটেশ্যন নাই মই আৰ্ণিং স্লেবটোৰ বিষয়ে আপোনাক ইয়াতে আপোনাক ইয়াৰ বিষয়ে আগতে কৈ দি আছো ইয়াতে মেইন কথাটো হ'ল আপোনাৰ টেকনলজি আমি বঢ়াব বিচাৰিছো আপোনাক কি ছাপৰ্ট দিওঁ কাৰণ আজি যদি আপুনি মাৰ্কেটত যদি চাবলৈ যায় 80% বিজনেছ আপোনাৰ অনলাইন আপোনাৰ কাষ্টমাৰ আজি আপোনাৰ ডিজিটেল প্লেটফৰ্ম মুভ হৈ গৈছে সো আপোনাৰ টেকনলজিৰ বিষয়ে আপুনি জানা আৰু টেকনলজি আপোনাৰ ছাপৰ্ট বহুত প্ৰয়োজন যদি আজি আপুনি মাৰ্কেটত খাপ খাই পেলাই নিজৰ বিজনেছ সাস্টেইন কৰিব লগা সো সেই হিচাপে বঢ়া বিজনেছ আপোনাক সব ধৰণৰ টেকনলজি এটা আপোনাক ছাপৰ্ট দিয়ে যেনেকুৱা এটা CRM মেনেজমেণ্ট সিস্টেম দিয়ে কাষ্টমাৰ মেনেজমেণ্ট সিস্টেম যদি আপুনি IBC হিচাপে জইন কৰি যদি ফিল কৰে বঢ়া বিজনেছৰ ডক্টৰ বিপিন্দা ছাৰৰ মাজত এটা টিম এটা আছে যদি আপুনি বিচাৰে যে কিবা এটা ইস্যুছ আহিল কিবা এটা ফিডবেক আপুনি দিব বিচাৰে যে ডাইৰেক্ট ডক্টৰ বিপিন্দা ছাৰ বস্তু জানা প্ৰয়োজন তেতিয়াহ'লে আপুনি CRMত আপুনি তাৰ ফিডবেক নিজৰ দিব পাৰে বা নিজৰ কমপ্লেইন দিব পাৰে যেটো উইদিন 24 আৱাৰ্ছৰ ভিতৰত ডক্টৰ বিপিন্দা ছাৰৰ টিমে তেওঁ নিজে মনিটৰ কৰি 24 ঘণ্টাৰ ভিতৰত আপোনাক তাৰ সলিউশন দি দিয়া আছে বড়া বিজনেছত আপোনাক বড়া গুৰুকুল এটা এপ্লিকেশ্যন দিয়া যাব যেতে যিবিলাক আমাৰ ডেইলি বেসিছত এডপশন সেশন ট্ৰেনিং সেশনছ হয় যদি আপুনি সময় দিব পাৰা নাই যদি এটেন্ড কৰিব পাৰা তেতিয়াহ'লে এই এপটো থ্ৰুত তাৰ ৰেকৰ্ডিংছ বিলাকো এভেইলেবল থাকিব যেতিয়া আপুনি ফ্ৰী থাকে আপুনি তাৰ পৰা চাই পেলাই আপুনি লাৰ্নিং ট্ৰেনিং এটা কৰিব পাৰিব BCP বিজনেছ কোচিং প্ৰগ্ৰামটো ফ্ৰী 2 বছৰৰ কাৰণে ফ্ৰী এক্সেছ আপুনি পাই যাব আমাৰ যিমান মেনেজমেণ্ট কোৰ্ছ আৰু কোৰ্ছ এক্সেছ এইবিলাকটো গোটেইখিনি আপোনাৰ ফ্ৰী অফ এক্সেছ দিয়াই যায় আপোনাক LMS এটাও দিয়া যায় মই তো ক'লে নিজৰ এটা ওয়েবসাইট আমি আপোনাক বনাই দিম যেটো আপোনাৰ এটা ডিজিটেল আইডেন্টিটি হয় এটা ওয়েবসাইটো হয় যেটো আপুনি সোশ্যাল মিডিয়া শেয়াৰ কৰি পেলে ইয়াৰ পৰা আপোনাৰ ক্লায়েন্টৰ নিজৰ ডিটেইলছৰ বিষয়ে দিব পাৰিব গোটেই কোৰ্ছ প্ৰগ্ৰামৰ বিষয়ে পাব পাৰিব যাৰ থ্ৰুত আপুনি জয়েন কৰিব পাৰিব ওৱান এপ এটা পাব য'ত আপুনি নিজৰ পেমেন্ট বিজনেছটো গোটেই ট্ৰেক কৰিব পাৰিব কিমান ইনভয়েস কিমান ইনসেন্টিভ কামালে কিমান পইচা আহিলে কিমান পইচা গ'ল গোটেই ক্লায়েন্টৰ ডিটেইলছ গোটেইখিনি বস্তু আপুনি তাতে মেইনটেইন কৰিব পাৰিব গতিকে এই গোটেইখিনি টেকনলজি আপোনাক বড়া বিজনেছৰ সাপোৰ্ট দিয়া যায় মাহত দুবাৰকৈ কমিশন পে আউট হয় একচুয়ালি 4 বাৰ হয় কিন্তু মই আপোনাক দুবাৰকৈ কৈছো 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে এবাৰ আপোনাৰ কমিশন পে আউট কৰা হয় কি মেইনলি আপুনি মাহত দুবাৰকৈ ধৰাটোই ভাল আৰু টোটাল মাহত ফুল এন্ড ফাইনাল আপোনাৰ পে আউট ইয়াত দিয়া যায় ঠিক আছে এটো আপোনাৰ কমিশন স্ল্যাব হয় কমিশন স্ল্যাবটোত আপুনি যদি ইয়াত 0 পৰা 99900 লৈকে বিজনেছ কৰে মানে যদি আপুনি 1 টকাৰ বিজনেছ কৰে তেতিয়াহ'লে তাৰ আপোনাক 25% আপোনাক কমিশন দিয়া যায় ইয়াৰ লগতে প্ৰত্যেকটো লাখৰ লগতে আপোনাৰ 3% কৈ কমিশন বাঢ়ি গৈ থাকে যেটো আপ টু 5 লাখ ৰুপিছ লয় যদি আপুনি মাহত 5 লাখ টকাৰ বিজনেছ কৰে আমাৰ লগত তাৰে 40% মানে 2 লাখ টকা আপোনাক কমিশন দিয়া যায় 5 লাখৰ ওপৰত আপোনাৰ কোনো লিমিটেশন নাই আপুনি যিমান টকাৰ বিজনেছ কৰিব আপোনাক ইয়াতে 40% আপোনাক কমিশন দিয়া যাব যদি আপুনি 10 লাখ টকাৰ বিজনেছ কৰিছে তেতিয়াহ'লে আপুনি 4 লাখ টকা কমিশন পাব 15 লাখ টকাৰ যদি বিজনেছ কৰে তেতিয়াহ'লে আপুনি এটা 6 লাখ টকা কমিশন পাব মানে 5 লাখৰ ওপৰত আপুনি যিমান এক বিজনেছ কৰিব আপোনাক 40% আপুনি এটা কমিশন আৰ্ণ কৰিব পাৰিব মই অলপ স্পিডত গৈছো কাৰণ সময় বহুত হৈ গ'ল যিমান পাৰ যাতে মই আপোনাক কোৱেশ্চন এনসাৰখিনি লব পাৰো তাৰ কাৰণে মই আপোনাক ফাৰ্ষ্ট অলপ স্লাইডখন মুভ কৰাই আছো লাষ্ট মই আপোনাক কৈছিলো লিড আপুনি ক্লায়েন্ট আমি ক'ত পাম এটা আমি ক্লায়েন্টৰ কাৰণে আমি কি কৰো ইয়াৰ বিষয়ে মই আপোনাক কম বুলি বন্ধু দুটা বস্তু হয় মাৰ্কেটিং যেটা আমি ক্লায়েন্টৰ ওচৰত যেটা পাব হয় তাৰ কাৰণে মাৰ্কেটিং কৰিব প্ৰয়োজন মাৰ্কেটিংৰ কাৰণে দুটা ওয়ে আছে এটা ট্ৰেডিশনাল ওয়ে আৰু এটা হ'ল ডিজিটেল ওয়ে ট্ৰেডিশনাল ওয়েত আমি আগৰ ষ্টাইলত কৰো যেটা পেপাৰৰ হোল্ডিং লগাই পেপাৰত এড দিয়া যায় তো আজিকালি ট্ৰেডিশনাল ওয়েত কোনো বিজনেছ নকৰে কাৰণ কি আমাৰ যোনটো কাস্টমাৰ ফলোইং আছে ডক্টৰ বিবিদাসৰ যোনটো কাস্টমাৰ ফলোইং আছে আজি গোটেইখিনি আপোনাৰ ডিজিটেল প্লেটফৰ্মতে মুভ হৈ গৈছে গতিকে আমি ডিজিটেলত প্লেটফৰ্মত বহুত বিনা খৰচত বহুত কম খৰচত আমি মাৰ্কেটিং কৰো য'ৰ পৰা আমি ক্লায়েন্ট পাওঁ সিম্পল বস্তু হয় আপুনি অনলাইন প্লেটফৰ্ম দুটা স্কোপ আছে এটা হ'ল আপোনাৰ লো কষ্ট মাৰ্কেটিং এটা হ'ল নো কষ্ট মাৰ্কেটিং লো কষ্ট মাৰ্কেটিংত কি হয় মানে নো কষ্ট মাৰ্কেটিংত বিষয় মই কথা কৈ দিওঁ নো কষ্ট মাৰ্কেটিং কৰি আমি 1 টকা খৰচ নকৰো ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম হওক বা হোৱাটছআপ হওক এইবিলাক যিবিলাক টুলছ আমি আজি ইউজ কৰি আছো এই টুলছ বিলাক আমি বিজনেছৰ কাৰণে ইউজ কৰো য'ত আমাৰ 1 টকা খৰচ নহয় য'ত আমি প্ৰমোশনাল এক্টিভিটিজ চলাও য'ত নেকি আমাৰ ক্লায়েন্টে যেতিয়া আমি ডক্টৰ বিপিনেছৰ ভিডিঅ'জ বিলাক মন্টাজ দিয়া যায় আমি ফ্লায়াৰ শেয়াৰ কৰো ডেইলি বেসিছত মাৰ্কেটিংৰ কাৰণে আমাক আপডেটেড আমাক
মাৰ্কেটিং মেটেৰিয়েলছ ফ্লায়াৰ্ছ ভিডিঅ'ছ আমাক কোম্পানী ফালৰ পৰা প্ৰভাইড কৰা হয় যিবিলাক আমি শ্বেয়াৰ কৰোঁ তাৰ মানুহবিলাকে যেতিয়া আমাক ইনকুৱাৰী কৰে তেওঁক আমি তেওঁৰ বাৰ্নিং ইছ্যুজটো বুজি পালে তেওঁক একৰ্ডিং টু ডেট আমি তেওঁক চলিউশ্যন প্ৰভাইড কৰোঁ যাৰ এগেইনষ্টত আমি কমিশ্যন আৰ্ণ কৰোঁ ছেকেণ্ড অপশ্যনটো হ'ল আপোনাৰ পেইড কেতিয়াবা কি হয় যদি আমি ফেচবুক ইউটিউব ইনষ্টাগ্ৰামত আমি কি কৰোঁ আমি তেওঁলোকক 100-200 টকা আমি পইচা ইনভেষ্ট কৰোঁ যেনেকৈ ফেচবুক মই ধৰি লওক মই 200 টকা বা ক'লো যে ফেচবুক মই 200 ৰুপিজ ইনভেষ্ট কৰিছোঁ এনেকুৱা কিছুমান মানুহৰ ডিটেইলছ ওলাই দিয়ে যিখিনি মানুহে IBC মডেলটোৰ বিষয়ে জানিব বিচাৰে ডক্টৰ বিবেক বিন্দা ছাৰক জানে আৰু যোনে ইয়াৰ বিষয়ে ইনকুৱাৰী কৰি আছে চ' ফেচবুকে সেই একৰ্ডিং টু ডেট মোক সেই ৰিলেভেণ্ট মানুহখিনিৰ ডিটেইলছ ওলাই দিয়ে যিখিনিক আমি কণ্টেক্ট কৰোঁ বা যিখিনি আমাক কণ্টেক্ট কৰি পেলাই আমি তেওঁলোকক এই বিজনেছ মডেলৰ বিষয়ে জনাওঁ আৰু তেওঁলোক আমাৰ লগত জইন বৰ্ডৰ যাৰ এগেইনষ্টত আমি কমিশ্যন আৰ্ণ কৰোঁ এতিয়া কথাটো ইনভেষ্টমেণ্টৰ কথা মই আপোনাক ষ্টাৰ্টিঙতে কৈছিলোঁ এটা ইনভেষ্টমেণ্ট আছে যিটো ইনভেষ্টমেণ্টৰ আপোনাক 45,000 ৰুপিজ আপোনাক ৰিফাণ্ড কৰি দি আছে যদি আপুনি এবাৰতে IBC হয় IBC যদি ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি 59,000 ৰুপিজ ইনভেষ্ট কৰিব লাগে প্লাছ 18% GST মানে মোটামুটি 70,000 টকা আপুনি একেবাৰতে পে'মেণ্ট কৰিব লাগে যদি আপোনাৰ হাতত একেবাৰতে পে'মেণ্ট কৰিবৰ কাৰণে ইমান পইচা নাই তাৰো অপশ্যন ডক্টৰ বিবেক বিন্দা ছাৰ ইয়াতে দিয়ে তাতে য'ত নেকি আমি আপোনাক ইণ্টাৰেষ্ট ফ্ৰী লোন বা ফাইনেন্স কৰাই দিওঁ যেটোত আপুনি এটা মিনিমাম 30% লৈকে আপুনি ডাউন পেমেণ্ট দিব লাগে বাকিখিনি পইচা আমি আপোনাক বিনা কোনো ইণ্টাৰেষ্টত আমি আপোনাক লোন হিচাপে আমি আপোনাক প্ৰভাইড কৰোঁ ঠিক আছে এতিয়া বুজি লওঁ আপোনাৰ তাৰে ইনভেষ্টমেণ্টৰ পইচা ৰিফাণ্ড কেনে হয় যেতিয়া আপুনি IBC হিচাপে জইন কৰিব ধৰি মই ওৱান টাইম পেমেণ্ট ডেটৰ কৈ আছোঁ 59,000 যে আপুনি জইন কৰিলে তাৰ যোনটো GST এমাউণ্ট সেইটো গভৰ্ণমেণ্টে পালে যেতিয়া আপুনি IBC হিচাপে অনবোৰ্ড হয় আপোনাৰ এজেঞ্চিৰ থ্ৰুৱেদি আপোনাৰ থ্ৰুৱেদি যেতিয়া প্ৰথমটো আপোনাৰ চেল হ'ব ধৰ আপুনি কোৰ্ছে চেল কৰক কাৰোবাক IBC বনাক বা আপুনি লাইফ টাইম মেম্বাৰশ্বিপতে জইন কৰা প্ৰথমটো চেলৰ লগত আপুনি কমিশ্যন পাব সেইটো আপোনাৰ প্ৰাপ্য হয় আপুনি যিটো আপুনি বিজনেছ কৰিব তাৰ আপুনি কমিশ্যন পাব লগত আপোনাৰ ইনভেষ্টমেণ্টৰ পইচা এটা এমাউণ্ট আমি আপোনাক ৰিটাৰ্ণ দিয়া ষ্টাৰ্ট কৰোঁ যিটো টোটেল 1,80,000 টকাৰ বিজনেছত হয় মানে 1,80,000 টকাৰ বিজনেছত আপুনি 28% কমিশ্যন মানে 56,000 ৰুপিজ আপুনি কমিশ্যন পাব লগত 45,000 টকা যিটো আপুনি ইনভেষ্ট কৰিছিলে তাৰো আমি আপোনাক এজ এ কোড ৰিভাৰ্চেলি 45,000 টকা আমি আপোনাক ৰিফাণ্ড কৰি দিওঁ চাবলৈ গ'লে মাত্ৰ 14,500 টকা আপোনাৰ এজন IBC পকেটৰ পৰা যায় যাৰ এগেইনষ্টত লাইফ টাইমৰ কাৰণে লাৰ্ণিং ট্ৰেইনিং আৰ্নিং গোটেইখিনি অপৰচুনিটি বাৰা বিজনেছৰ পৰা গোটেইখিনি বস্তু তেওঁক প্ৰভাইড কৰা হয় ঠিক আছে সো এইটো লাষ্ট স্লাইডটো মই আপোনাক এইখিনি ক'ব বিচাৰোঁ যদি আপোনাক IBC অনবোৰ্ড হ'ব বিচাৰে আপুনি যদি বুজি পাইছে আপুনি যিকোনো হেড অফিচৰ পৰা হ'ব পাৰে বেলেগ অফিচৰ পৰা আপুনি হ'ব পাৰে কিন্তু মোৰ থ্ৰুৱেদি যদি আপোনালোকে IBC হিচাপে জইন কৰে ইয়াৰ আপোনাৰ বেনিফিট কি হয় এটা হ'ল আপোনাৰ ফাণ্ডামেণ্টেল ট্ৰেইনিং আজি 1 বছৰৰ ওপৰ হৈ গ'ল মই IBC হিচাপে জইন কৰে হয়তো মই যিবিলাক চেলেঞ্জেছ মই ইয়াতে বহুত ফেচ কৰিছোঁ বহুত বস্তু শিকিছোঁ আপুনি যে নতুনকৈ যে জইন কৰিব এজন IBC হিচাপে আপোনাৰ মাইণ্ডছেট হোৱাটো কেনেকুৱা প্ৰয়োজন কি ডাইৰেকশ্যন আপুনি ফ'ল' কৰিব লাগিব কি গাইডেন্স আপুনি ফ'ল' কৰিব লাগিব কেনেকৈ আপুনি লিড জেনেৰেট কৰিব এই গোটেইবিলাক বস্তু আৰু যিটো বস্তু মই শিকিছোঁ পেলাই আজি ইমানখিনি ধৰক ছাকচেছফুল IBC কাম কৰি আছোঁ চ' এই গোটেই গাইডেন্সখিনি আপোনালোকৰ বেনিফিটত মোৰ ফালৰ পৰা আপোনালোকে ট্ৰেইনিং পাব মানে মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ কামত আহিব এজন ৰিলেশ্যনশ্বিপ মেনেজাৰৰ পৰা বাৰা বিজনেছৰ প্ৰভাইড কৰে ডক্টৰ বিবেক বিন্দা ছাৰে প্ৰভাইড কৰে চেনেল পাৰ্টনাৰৰ পৰা পাব প্লাছ মোৰ যোনটো এটা টিম কাম কৰি আছে এই টিমটো আপোনাক বিজনেছ কৰাত সমান লেভেলতে আপোনাক হেল্প কৰিব স্কিলছ ডেভেলপমেণ্ট ট্ৰেইনিং মোৰ যিবিলাক ট্ৰেইনিং ছেশ্যনছ থাকে মোৰ যিবিলাক ৱেবিনাৰ থাকে কাষ্টমাৰ মিট থাকে তাতে আপুনি আহিব পাৰিব আপোনাৰ নিজৰ ক্লাইণ্টক আনিব পাৰিব আপোনাৰ ফ্ৰী অফ কষ্ট ট্ৰেইনিং ছেশ্যনবিলাকো এটেণ্ড কৰিব লাগে মানে মোৰ গোটেই যিমানখিনি আজি 10 বছৰ কৰ্পৰেটৰ এক্সপিৰিয়েঞ্চ আজি 1 বছৰৰ ওপৰ মই ছাকচেছফুল IBC হিচাপে কাম কৰি আছে গোটেইখিনি এক্সপিৰিয়েঞ্চৰ বেনিফিট মই আপোনালোকক কমপ্লিট ফুল হেণ্ডহোল্ড হিচাপে দিয়াৰ কাৰণে চেষ্টা কৰোঁ যিটোক আমি IDUC মডেলত আপোনাক আগবঢ়াই লৈ যাবৰ কাৰণে মই চেষ্টা কৰোঁ ঠিক আছে সো এইখিনি গোটাগুটি আপোনালোকে বেনিফিট পাব হেণ্ডহোল্ডিং ছাপৰ্ট কমপ্লিট মোৰ ফালৰ পৰা সো মই বেছি দীঘলীয়া নকৰোঁ আজি ৱেবিনাৰটো ডাইৰেক্ট মই আপোনালোকৰ এতিয়া কুৱেশ্যন এনচাৰ ছেশ্যনৰ কাৰণে মই আপোনাৰ প্লেটফৰ্ম কাৰণ কি অলৰেডি বহুত সময় হৈ গ'ল আপোনালোকৰ কথা পাতোতে আশা কৰোঁ গোটেইখিনি বস্তু বুজি পাইছে এতিয়া মই আপোনালোকৰ কাৰণে এই প্লেটফৰ্মটো অপেন কৰি আছোঁ ৱেবিনাৰখনৰ মই চেট বক্সটো আপোনালোক যি আপোনাৰ বাৰ্নিং কুৱেশ্যন আছে যিখিনি কুৱেশ্যন আপোনাৰ মনত আছে আপোনাক মোক সুধিব পাৰে মই আপোনাৰ প্ৰত্যেকটো কুৱেশ্যনৰ মই আপোনাক এনচাৰ দিবৰ কাৰণে চেষ্টা কৰোঁ সো থেংক ইউ আপোনালোকৰ মই চেট বক্স অপেন কৰিছোঁ আপোনালোকে এতিয়া কুৱেশ্যনখিনি মোক কুৱেশ্যন কৰিব পাৰে মই আপোনালোক গোটেই কুৱেশ্যনে এনচাৰ দিব পাৰি দি আছোঁ থেংক ইউ